নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই সাজাদুল ৰাণা হুছেইন ND24ৰ বিশেষ অনুষ্ঠান 24ৰ সৰজমিনৰ লখিমপুৰ অধ্যায়ৰ দ্বিতীয়টো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰথমটো খণ্ডত আমি ইতিমধ্যে দেখুৱালো লখিমপুৰ লোকসভা সমষ্টিত বা লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহৰ সাধাৰণ যিসকল ভোটাৰ তেওঁলোকৰ আশা তেওঁলোকৰ প্ৰত্যাশাৰ খবৰ বা সমষ্টিটোত হৈ থকা উন্নয়নৰ ছবি দেখুৱালো আমি তাৰ লগতে দেখুৱালো এই সমষ্টিটোত আৰু কি কৰিব পাৰিলেহেঁতেন সাংসদ হিচাপে প্ৰদান বৰুৱাই আৰু এই দ্বিতীয়টো খণ্ডত আমি দেখুৱাম লখিমপুৰত 2024ত কি ধৰণৰ ৰাজনীতি হ'ব লখিমপুৰত নিশ্চিতভাৱে ৰাজনীতি হ'ব আৰু এই ৰাজনীতি হ'ব বিৰোধী ঐক্যমঞ্চ বনাম ভাৰতীয় জনতা পাৰ্টিৰ মাজত 2014 2016 আৰু 2019 চনৰ জয়ৰ পাছত 2024তো ক্ৰমাগত চতুৰ্থবাৰৰ বাবে সমষ্টিটো নিজৰ হাতত ৰখাৰ চেষ্টা কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু তাৰ বিপৰীতে বিৰোধী ঐক্যমঞ্চই কি কৰিব বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব নে ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব নে আন কোনো মিত্ৰ দলৰ প্ৰাৰ্থী থাকিব লখিমপুৰ লোকসভা সমষ্টিত এই সকলো সামৰি 24ৰ সৰজমিনৰ লখিমপুৰৰ দ্বিতীয়টো খণ্ডৰ প্ৰথমতেই এখন ৰাজনৈতিক প্ৰতিবেদন দৰ্শকসকলক দেখুৱাই ল'ব খুজিছো 1991 চনৰ পৰা 2009 চনলৈ লখিমপুৰত ৰাজনীতি চলিল অগপ আৰু কংগ্ৰেছৰ এই সময়ছোৱাত কংগ্ৰেছৰ বলিনকুলিয়ে 1991 চনত ৰাণী নৰহে 1998 1999 আৰু 2009 চনত কংগ্ৰেছে নিশান উৰুৱাইছিল লখিমপুৰত তাৰ বিপৰীতে 1996 আৰু 2004 চনত অৰুণ কুমাৰ শৰ্মাই অগপৰ বিজয় ধ্বজা উৰুৱাইছিল সমষ্টিটো কিন্তু 2014 চনৰ পৰা লখিমপুৰ বিজেপিৰ দখলত 2014 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু 2016 আৰু 2019 চনত প্ৰদান বৰুৱাই দখল কৰে লখিমপুৰ সংসদীয় সমষ্টি এইবাৰো লখিমপুৰক লৈ চলিব বিজেপি বনাম কংগ্ৰেছৰ মূল যুঁজ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী কোন হ'ব সেয়া সহজেই কৈ দিব পৰা নাযায় কাৰণ শেহতীয়া 5 ৰাজ্যৰ নিৰ্বাচনত বিধানসভা সমষ্টিসমূহত বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ অৱতীৰ্ণ হোৱাটোৱে বিজেপিত যে অসম্ভৱ বুলি একো নাই সেয়া বাৰুকৈয়ে স্পষ্ট কৰি দিলে কিন্তু কংগ্ৰেছ বা বিৰোধী ঐক্যমঞ্চৰ হৈ বিজেপিৰ সন্মুখত কোন নামিব লখিমপুৰত লখিমপুৰ সমষ্টিত আপোনালোকৰ দলৰ প্ৰাৰ্থীৰ কথা প্ৰথমতে ওলাইছিল যদিও পৰৱৰ্তী সময়ত আপোনালোকে ক'লে যে আপোনালোকে ত্যাগ কৰিব গোটেই বস্তু চেক্ৰিফাইচ কৰিব আপোনালোকে ভাবিছিল নেকি যে লখিমপুৰত আপোনালোকৰ প্ৰাৰ্থী হোৱা হ'লে জয়ী হ'ল মানে আজিৰ দিনটোতো বিৰোধী পক্ষৰ কেইবাটাও দলৰ পৰা আমাক কৈ থকা হৈছে যে লখিমপুৰ লোকসভা সমষ্টিটোত আমি খেলিব লাগে আজিৰ দিনটোতো প্ৰস্তাৱ আহিয়ে আছে যে লখিমপুৰত মই নিজে নিৰ্বাচন খেলিব লাগে কিন্তু ডেফিনেটলি লখিমপুৰ লোকসভা নিৰ্বাচনেই নহয় লোকসভা সিটটোতে নহয় অন্য লোকসভা সিটবিলাকতো এবাৰ ৰাইজৰ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এটো আমাৰ নীতিগত সিদ্ধান্ত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মতে প্ৰাৰ্থীৰ অভাৱ হোৱা নাই কংগ্ৰেছত সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত প্ৰাক্তন বিজেপি নেতা কংগ্ৰেছী উদয় শংকৰ হাজৰিকাৰো নাম উল্লেখ কৰিলে ভূপেন বৰাই লখিমপুৰত আমাৰ প্ৰাৰ্থী আছে আমাৰ কোন আছে প্ৰাৰ্থী আমাৰ কেইবাজনো আছে আমাৰ উদয় শংকৰ হাজৰিকা ডাঙৰীয়া তেওঁ বিজেপি যেতিয়া অসমত একো নাছিলে তেওঁ 1.5 লাখ ভোট পায় যেতিয়া একো নাছিলে অসমত বিজেপি সিকিউৰিটি ফৰ ভিতৰত আমাৰ ৰাণী নৰা আছে 3বাৰ জিকিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ঘৰুৱাইছিলে আমাৰ পদ্মেশ্বৰ দলে বুলি এজন শ্ৰীৰাম কলেজৰ প্ৰফেচাৰ জনজাতি যুৱক তেওঁ লাগি আছে গতিকে এনেকুৱা নহয় যে আমাৰ হাতত প্ৰাৰ্থী নাই প্ৰাৰ্থী যথেষ্ট আমাৰ আছে ইয়াৰ মাজতেই জুনাইৰ বিজেপি বিধায়ক ভুৱন পেগুৰ প্ৰত্যাহ্বান কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চলৈ শক্তি আছে বিৰোধীৰ ইমান দবদবাই থাকে খিলঞ্জীয়া মানুহৰ মাজত যদি অলপ হলেও যদি ভেটি আছে বুলি যদি ভাবে বাংলাদেশী মিয়া মুছলমানক ভেটি বুলি যদি নাভাবি খিলঞ্জীয়া যদি কংগ্ৰেছৰ মাজত অলপো আছে বুলি যদি ভাবে মইতো আহ্বান জনাইছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে ব্যক্তি লখিমপুৰ লোকসভা সমষ্টিত খেলি চাওক যদি দম আছে
বিজেপিৰ মতে বিৰোধী ঐক্যমঞ্চ লখিমপুৰত অপ্ৰাসংগিক। মই ভাবোঁ লখিমপুৰ লোকসভাতো কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নাই। তেওঁলোকৰ যিটো জোট আচলতে সেইটো মানে ঘমণ্ডীয়া জোট বুলি আমি ক'ব খুজিছোঁ। সেই জোটৰ কোনো অৰ্থ নাই লখিমপুৰ লোকসভা সমষ্টিত। যোনেই নুঠক, লখিমপুৰ লোকসভা সমষ্টিত যদি ৰাহুল গান্ধীও আহি ইলেকশ্যন খেলে তেন্তে বিপুল ভোটত হাৰিব। ইফালে ৰাইজৰ দলৰ নেতা তথা যোৱা বিধানসভা নিৰ্বাচনত নাওবৈচাৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ বিস্ফোৰণ আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্দৰ্ভত। আমি 15টা দল যে আমি একত্ৰিত হৈছোঁ, আমি উমৈহতীয়া প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এইবাৰ আমাৰ সম্ভাৱনা পূৰ্ণমাত্ৰাই আছে। কাৰণ বিগত কালত আমি যি দেখা পাইছোঁ যে ভোট বিভাজনৰ কাৰণে লখিমপুৰ লোকসভা সমষ্টিত বিজেপি দলৰ পৰা সাংসদ জয়যুক্ত হৈ গৈছে। গতিকে এইবাৰ আমাৰ আগন্তুক লোকসভা নিৰ্বাচনত আমি পূৰ্ণ আশাবাদী হৈ আছোঁ যে আমাৰ 15 দলৰ যি বিৰোধী ঐক্যমঞ্চ আছে, সেই ঐক্যমঞ্চৰ ফালৰ পৰা আমি যি সময়সূতীয়া কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিব পাৰিলে নিশ্চিতভাৱে আমি জয়যুক্ত হ'ম। কাৰণ আমাৰ যি পলিচি চলিছে যে 1:1 বিজেপিৰ কেণ্ডিডেটৰ এগেইনষ্টত আমি এজন কেণ্ডিডেট আমি যি প্ৰক্ষেপ কৰা যিটো নীতি চলিছে, এই নীতিটো ৰাইজে ভাল পাইছে। গতিকে আমি ৰাইজৰ মাজলৈ যাওঁতে ৰাইজে কৈছে যদি আপোনালোকে এক হৈ আহে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে জয়যুক্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে এক হৈ আহক, এনেকুৱা ধৰণৰ আমাৰ আহ্বান কৰি আছে ৰাইজে। ইলেকশ্যনৰ সময়তো কৈছিলোঁ যে ভৰত নৰহ যিগৰাকী ঢকুৱাখানাৰ পৰা কেইবাবাৰো MLA হৈছিলে, মন্ত্ৰী হৈছিলে, আৰু ঢকুৱাখানাতো তেখেতে উন্নয়নৰ কোনো ধৰণৰ কাম কৰা নাছিল। আৰু নিৰ্বাচনৰ সময়তো আমি একেখিনি কথাই কৈছিলোঁ যে কংগ্ৰেছে যদিও ভৰত নৰহ ডাঙৰীয়া কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিছে, কিন্তু এখেত যিহেতু কোনো কামৰ মানুহ নহয়, একদম সাংঘাতিক নিষ্কৰ্মা মানুহ, যদিও তেখেতে কেবিনেট মন্ত্ৰী কেইবাবাৰো পাইছে, নেতা হিচাপে বহুত বিয়াগুম নেতা বুলি নিজকে পৰিচয় দিয়ে, কিন্তু কাম কৰা মানুহ হিচাপে তেখেত কিন্তু সঁচাকৈ ব্যৰ্থ মানুহ। গতিকে ভৰত নৰহ ডাঙৰীয়া এনেকুৱা এজন বিধায়ক যিজনে নেকি নিজৰ সমষ্টিৰ কথা 24 ঘণ্টাৰ ভিতৰত কিন্তু 1 ছেকেণ্ডো নাভাবে। আপুনি চাওক যে লখিমপুৰ লোকসভা সমষ্টিৰ যদি আপুনি জনগোষ্ঠীগত যদি আপুনি পৰ্যালোচনা কৰে, আপুনি দেখা পাব যে ইয়াতে মিচিং মানুহৰ জনসংখ্যা অধিক আছে। গতিকে মিচিং জনসংখ্যা অধ্যুষিত অঞ্চলত আপুনি যদি গৈ আহে, আপুনি দেখা পাব যে সাংঘাতিক ধৰণে কিন্তু মানুহবিলাক এতিয়াও পশ্চাৎপদত আছে, পিছ পৰি আছে। ইয়াৰ পৰা কিন্তু নৱ কুমাৰ দলে মন্ত্ৰী হৈছে, বা ডাক্তৰ ৰণোজ পেগু আজিও মন্ত্ৰী হৈ আছে, বা ভুৱন পেগু ডাঙৰে ডাঙৰ তেখেতে লেকচাৰ মাৰে। গতিকে আপুনি গৈ চাওক যে মিচিং অধ্যুষিত অঞ্চলৰ অৱস্থাটো কি হৈ আছে। গণশক্তিৰ কথা কৈছে, গণশক্তি আজিৰ তাৰিখত আছে জানো? গণশক্তিৰ 2জন নেতাই দেখোন বিজেপি দলত যোগদান কৰিছে। ভুৱন পেগুৱে কওক, ডাক্তৰ ৰণোজ পেগুৰ কথাই কওক। গতিকে পৰ্যায়ত তেওঁলোকৰ ভেটি আছে। গতিকে তৃণমূল পৰ্যায়ৰ মানুহখিনিয়ে ভুৱন পেগু আৰু ডাক্তৰ ৰণোজ পেগুৰ যি বিশ্বাসঘাতকতা, এই কথাটো তেখেতসকলে ইতিমধ্যেই খং খাইছে। তেখেতসকলে ইতিমধ্যেই ভুৱন পেগু আৰু ডাক্তৰ ৰণোজ পেগুৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে। আৰু মানুহে আজিৰ তাৰিখত যিবিলাক হিতাধিকাৰী যিবিলাক আঁচনি দিয়া হৈ আছে, এই হিতাধিকাৰী আঁচনিৰ কাৰণে বহুত মানুহে আজি মুখ খুলি একো কথা কৈ থকা নাই, কিন্তু ভোটৰ সময়ত আপুনি দেখা পাব যে গোটেই মানুহবিলাকে ভোট দিছে উল্টাফালে। কাৰণ এইকাৰণে ভোট উল্টাফালে দিব, তেখেতসকলক বিত্ৰে কৰা হৈছেতো। আজি ধৰণে খুব আশাত কিন্তু এটা আঞ্চলিক ৰাজনৈতিক দল তেখেতসকলে গঠন কৰিছিলে গণশক্তি নামত, কিন্তু সেই গণশক্তিৰ নেতৃত্ব ল'ব গৈ আজি বিজেপি দলে তেখেতসকলক গ্ৰাস কৰিছে, আৰু বিজেপি দলে তাতে চাৰেণ্ডাৰ কৰিছে ডাক্তৰ ৰণোজ পেগু বা ভুৱন পেগু ডাঙৰীয়াই। গতিকে এই কথাবিলাক জনসাধাৰণৰ মাজত, আমি যেতিয়া গাঁৱৰ ভিতৰত সোমাই যাওঁ, মিচিং গাঁৱত সোমাই যাওঁ, মিচিং মানুহে আমাক এই কথাবিলাক কয়। লখিমপুৰ সম্পৰ্কে আমি যিহেতু কথা পাতি আছোঁ, আৰু এই মুহূৰ্তত আমাৰ লগত শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত আছে। গগৈ ডাঙৰীয়া, আপুনি ৰাইজৰ দলৰ নেতা হিচাপে নহয়, আপুনি বিৰোধী ঐক্যমঞ্চৰ এগৰাকী নেতৃত্ব লোৱা ব্যক্তি হিচাপে মই লখিমপুৰ সন্দৰ্ভত আপোনাৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল যে লখিমপুৰত যোৱা 3টা লোকসভা নিৰ্বাচন, 2014, 2016 উপ নিৰ্বাচন আৰু 2019, এই 3টা নিৰ্বাচনৰ যিটো ফলাফল আমি দেখিছোঁ, 2014 চনত 55% ভোট, 2016 চনত 54, 2019ত 60% ভোট বিজেপিয়ে লাভ কৰিছিলে সমষ্টিটোত। এইবাৰৰ যিটো নিৰ্বাচনী প্ৰেক্ষাপট হ'ব, এই নিৰ্বাচনী প্ৰেক্ষাপটত লখিমপুৰত বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী হ'ব, তেওঁৰ বাবে কিমান অনুকূল যেন আপোনালোকৰ এতিয়ালৈকে ভাৱ হৈছে? মানে সাংসদ হিচাপে লখিমপুৰৰ বৰ্তমানৰ যিজন সাংসদ, সেই সাংসদজনৰ অস্তিত্ব আপুনি সংসদত কেতিয়াবা বাৰু দেখিছে নেকি কওকচোন? প্ৰধান বৰুৱা নামৰ যিজন মানুহ, সেই মানুহজনৰ মই এটাও বাক্য আজিলৈকে, তেওঁ চাগে 2-3বাৰমান সাংসদ হ'ল নেকি মই নাজানো, তেওঁ 2-3বাৰমান সাংসদ হোৱাৰ পাছতো এটাও বাক্য মই কিন্তু আজিলৈকে কেতিয়াও কোনোদিনেই কোনো টিভিত মানে এটাও বাক্য মই এতিয়ালৈকে সেই সাংসদজনৰ লোকসভাত আজিলৈকে উত্থাপন কৰাটো দেখা নাই। এজন নিবুকা চামোন সাংসদ, এজন
কাম নাইকিয়া সাংসদ, এজন অৰ্থহীন সাংসদ, যিজনে যোৱা 3টা মানে টাৰ্মত তেখেতে লখিমপুৰক প্ৰতিনিধিত্ব কৰিছে, অথচ লখিমপুৰৰ এটাও প্ৰশ্ন তেখেতে আজিলৈকে সংসদত উত্থাপন কৰা নাই, এটাও প্ৰশ্ন। তাৰ পাছতো 2019 জিকি গ'ল। সেইটোৱে কৈছোঁ। দ্বিতীয়তে লখিমপুৰৰ প্ৰশ্নই নহয়, তেখেতে অসমৰ স্বাৰ্থত, অসমৰ মানুহৰ পক্ষত, অসমীয়া জাতিৰ পক্ষত কেতিয়াও, ৰাজ্যখনৰ জাতি আৰু জনগণৰ পক্ষত তেখেতে কেতিয়াও এটাও শব্দ কেতিয়াও লোকসভাৰ মজিয়াত বা সংসদৰ বাহিৰে বা বাহিৰৰ ভিতৰত কেতিয়াও মাত মতা আমি দেখা নাই। কেৱল তেওঁৰ চাগে যোগ্যতাটো এটাই যে তেওঁ সেইফালৰ উত্তৰ ফালৰ যিবিলাক চিণ্ডিকেট চলে সেই চিণ্ডিকেটবিলাকৰ পৰিচালনা কৰে, সেই চিণ্ডিকেটবিলাকত তেওঁ এটা ডাঙৰ ভূমিকা পালন কৰে। তো যদি এজন সাংসদে তেওঁৰ মূল কামটো হ'ল সাংসদজনৰ যে লোকসভাত তেওঁ ভাৰতত যিবিলাক বিল, ভাৰতৰ যিবিলাক আইন, বিলবিলাক আইনত পৰিণত হয়, সেই বিলবিলাকৰ ওপৰত বিতৰ্ক কৰিব লাগে, দেশৰ পক্ষত আইন তৈয়াৰ কৰিব লাগে, বা দেশৰ পক্ষত আইন যদি কিবা সংশোধন কৰিব লাগে তাৰ কাৰণে তেখেতৰ নিজৰ মতামত দিব লাগে, আৰু সেই ক্ষেত্ৰত তেখেতৰ নিৰ্দিষ্ট ভূমিকাবিলাক পালন কৰিব লাগে। কিন্তু লখিমপুৰৰ যিজন সাংসদ প্ৰধান বৰুৱা নামৰ এই মানুহজনক কেতিয়াও লোকসভাত আমি তেনেকুৱা ধৰণৰ ভূমিকা পালন কৰা নেদেখিলোঁ। গতিকে এই মানুহজনক আচলতে এনেকৈ 2বাৰ বা 3বাৰ ভোট দি জিকাই থকাটো মই ভাবোঁ যে লখিমপুৰবাসীৰ এইটো এটা দুখ হৈছে, লখিমপুৰবাসীৰ ভুল হৈছে। এইটো লখিমপুৰবাসীয়ে এইটো আচলতে ভুল কাম কৰিছে বুলি মই ভাবোঁ। আমি জানো যে সাংসদ প্ৰধান বৰুৱাৰ একমাত্ৰ মানে কোৱালিটিটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ লেম্পটো হৈ থাকে, তেওঁৰ বাক্যবিলাক, তেওঁৰ আদেশবিলাক পালন কৰে, আৰু তাৰ বাহিৰেতো এই মানুহজনক আমি একো কামেই কৰা দেখা নাই। ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে, জনতাৰ কাৰণে, জাতিটোৰ কাৰণে কোনো কাম যিজন মানুহে নকৰে সেই মানুহজনক পুনৰ নিৰ্বাচন কৰাটো ভুল। সেইকাৰণে এই মুহূৰ্তত মই লখিমপুৰবাসী ৰাইজক অনুৰোধ কৰিব খুজিছোঁ যে এনেকুৱা ধৰণৰ গছৰ মূঢ়াক আপোনালোকে প্ৰত্যেকবাৰে নিৰ্বাচনত জয়ী কৰি থকাটো উচিত হোৱা নাই। এইবাৰ আপোনালোকে সকলোৱে এই গছৰ মূঢ়াটোক আপোনালোকে বদলাব লাগে, আৰু এই গছৰ মূঢ়াটোক বদলাই অলপ মাত মাতিব পৰা কোনোবা প্ৰতিনিধিক, তেওঁ কোন পাৰ্টীৰ হয় মই নাজানো, কোন উঠিব সেইটোও মই নাজানো, কিন্তু মাত মাতিব পৰা কোনোবা প্ৰতিনিধিক তেওঁৰ জয়ী কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'লে ভাল হ'ব। কেৱল আৰু কেৱল বিজেপি বুলিয়ে এনেকুৱা ধৰণৰ কাম নাইকিয়া ধান কুটা মাৰি এডালক সদায় এনেকৈ নিৰ্বাচনত জিকাই থকাটো সাংঘাতিক ধৰণৰ বেয়া কথা হৈছে। আপুনি প্ৰধান বৰুৱাৰ কথা কৈছে। আমি যদি 1985 চনৰ পাছত যদি পৰিস্থিতিটো চাবলৈ যাওঁ, ৰাণী নৰা, বলিন কুলি, তাৰপিছত অসম গণ পৰিষদৰ আপোনাৰ শৰ্মা ডাঙৰীয়া, অৰুণ শৰ্মা ডাঙৰীয়া, আৰু তাৰপিছত প্ৰধান বৰুৱা, এওঁলোকেই সমষ্টিটোৰ পৰা প্ৰতিনিধি হৈ আহিছে। এতিয়া যদি আপুনি এইজনৰ ভিতৰত মই দেখিছোঁ যে অৰুণ শৰ্মা ডাঙৰীয়া তেখেতে কিন্তু লোকসভাত তেখেতৰ এটা ভূমিকা আছিলে। দেখিব যে অৰুণ শৰ্মাই কিন্তু বিভিন্ন পক্ষত, বিভিন্ন ক্ষেত্ৰত, সেইটো অসম চুক্তিৰ প্ৰশ্নতেই হওক বা বৃহৎ নদী বান্ধৰ প্ৰশ্নতেই হওক, মোৰ ওচৰতো সেই প্ৰশ্নবিলাকৰ কপি মই আছে, মই যিহেতু সংসদৰ প্ৰশ্নবিলাক চোৱা চিতা কৰি থাকোঁ, তো দেখিছোঁ যে এই সময়খিনিত মানে লখিমপুৰ লোকসভা সমষ্টিৰ আমাৰ আমি মানে ডাঙৰ হোৱা এই অৱস্থাখিনিত আৰু একমাত্ৰ অকল অৰুণ শৰ্মাকে অলপ মাত মতা দেখিছিলোঁ। মোৰ কথাটো হ'ল কংগ্ৰেছৰ ৰাণী নৰহে সমষ্টিটোৰ লগত অন্যায় কৰিলে বুলি সমষ্টিটোৰ প্ৰত্যেকগৰাকী মানুহে কয়। মই এয়া মোৰ কথা নহয়। আমি প্ৰায় 12 দিন লখিমপুৰ সংসদীয় সমষ্টিৰ এলেকাবোৰত ঘূৰিছিলোঁ। আমি মিচিং জনগোষ্ঠীৰ হওক বা আন সাধাৰণ শ্ৰেণীৰ লোকৰ সৈতে আমি কথা যেতিয়া পাতিছিলোঁ, কোনো এগৰাকী মানুহৰ মুখত, আনকি কংগ্ৰেছৰ নেতা কৰ্মীৰ মুখতো ৰাণী নৰহৰ প্ৰসংগ ওলালে তেওঁলোকে কথা ক'ব নিবিচাৰে, ৰাণী নৰহে সমষ্টিবাসীৰ লগত প্ৰতাৰণা কৰিছে বুলি ক'ব বিচাৰে। আপুনি প্ৰধান বৰুৱাৰ বিষয়ে যিখিনি কথা ক'লে, যিখিনি কথা আপুনি অভিযোগে আনিছে বা যিখিনি কথা আপুনি কৈছে, সেয়া হয়তো লখিমপুৰ সমষ্টিবাসী মানুহেও নজনা নহয়, তেওঁলোকতো জনা শুনা মানুহ। 2014 কথা আমি বাদ দিলোঁ, 16 কথা আমি বাদ দিলোঁ, তাৰপিছত 2019তো প্ৰধান বৰুৱা আপোনাৰ সমষ্টিটোৰ পৰা জিকি গ'ল, প্ৰায় 60% ভোট তেওঁ লাভ কৰিলে।
এই কথাটো হ'ল যে প্ৰদান বৰুৱা বুলি তাত জয়ী হৈছে নে বিজেপি বুলি জয়ী হৈছে? নিশ্চয় বিজেপি বুলি জয়ী হৈছে যদি আপোনাৰ কথাখিনি সঁচা হয়। তেতিয়াহ'লে এইবাৰৰ যিটো নিৰ্বাচন হ'ব সেইটো নিৰ্বাচনতো আপোনাৰ প্ৰদান বৰুৱা নহয় যদি বিজেপি আন এগৰাকী প্ৰাৰ্থীকো প্ৰক্ষেপ কৰে, তেতিয়াহ'লে সেইগৰাকী প্ৰাৰ্থীৰ সন্মুখতো আপোনালোকে কোনো ধৰণৰ আপোনালোক মই বিৰোধী ঐক্যমঞ্চৰ কথা বুজাব বিচাৰিছোঁ, কোনো ধৰণৰ প্ৰত্যাহ্বান থিয় কৰাব নোৱাৰিব নেকি? মানে ৰাণী নৰ সম্পৰ্কে আপুনি যিখিনি কথা কৈছে সেইখিনি কথা যদি ৰাণী নৰহ আজি ৰুলিং পাৰ্টিত থাকিলেহেঁতেন মই চাগে তাতকৈ কঠোৰভাৱে ক'লোহেঁতেন। তেখেত এতিয়া শাসনত নাই, গতিকে শাসনত নথকা মানুহক প্ৰশ্ন কৰা, শাসনৰ মানুহক নথকা মানুহক নিন্দা কৰি থকাটো মোৰ স্বভাৱ নহয়। সেইকাৰণে মই ভাবোঁ যে প্ৰদান বৰুৱাৰ ক্ষেত্ৰত মই যিধৰণে কৈছোঁ ৰাণী নহৰ ক্ষেত্ৰতো মই যে ঢিলা আছোঁ এনেকুৱা নহয়। কিন্তু ৰাণী নহৰ কথাটো মোৰ কাৰণে অপ্ৰাসংগিক, কাৰণ তেওঁতো MP নহয় আৰু মই নাজানো যে ৰাণী নহে ইয়াতে এইবাৰ ইলেকশ্যন খেলিব নে নেখেলিব। গতিকে ইলেকশ্যন খেলিব বুলি ভাবি মই আগতে এনেই গালি পাৰি থোৱাটো কোনো অৰ্থ নাইকিয়া, মই নাভাবোঁ। সেইকাৰণে বিজেপি হিচাপে প্ৰদান বৰুৱা জিকিছে নে প্ৰদান বৰুৱা হিচাপে জিকিছে সেইটোত আমি সকলোৱে জানো যে দুইটাৰে ভূমিকা থাকে। মই বাৰম্বাৰ আপোনালোকক এটা কথা ক'ব খোজোঁ যে বিজেপি দলক এইবাৰ যদি আকৌ জয়ী কৰোঁ, মইতো বিৰোধী দলৰ আপোনালোকে জানেই মই বিৰোধী ঐক্যমঞ্চৰ মুখপাত্ৰ, গতিকে এই মুহূৰ্তত মই একদম স্পষ্টকৈ ক'ব খোজোঁ যে যদি বিজেপি দলক এবাৰ আকৌ শাসনলৈ আনে তেতিয়াহ'লে আৰু এই দেশত মানুহ থাকিব পৰা হৈ থাকিব জানো? এই দেশৰ সংবিধানখন থাকিব জানো? এই দেশৰ সংবিধানখন সম্পূৰ্ণৰূপে এওঁলোকে বদলাই নেপেলাব জানো? আমাৰ দেশখনৰ যিটো গণতান্ত্ৰিক চৰিত্ৰ, যাক আমি পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ বুলি কওঁ, সেই গণতান্ত্ৰিক দেশখন আৰু আমাৰ দেশখন হৈ থাকিব জানো? মই ভাবোঁ যে বিজেপি দলক 2024 চনত আমি যেনে তেনে পৰাভূত কৰিব লাগিব। নহ'লে একদম পোনপটীয়াভাৱে লখিমপুৰৰ কথাটো আপুনি মোক কওকচোন। আপোনালোকৰ যোনেই প্ৰাৰ্থী নহওক, বিজেপি যিহেতু কোৱা হৈছে যে 1-to-1 ফাইট হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, 1-to-1 যদি ফাইট হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰাৰ্থী যোনেই নহওক দলটোৱে আপোনালোকৰ বিৰোধী ঐক্যমঞ্চই লখিমপুৰ জয় কৰিব পৰাকৈ আজিৰ তাৰিখলৈকে সাংগঠনিক ভেটিয়ে কওক বা প্ৰত্যেকটো দলে নিজা নিজা শক্তি এতিয়ালৈকে জুখি চাইছেনে কিমান হৈছে আপোনালোকৰ শক্তি? মানে এতিয়ালৈকে আমি বিৰোধী ঐক্যমঞ্চ হিচাপে আচলতে সাংগঠনিক কাম বিশেষ কৰা নাই, এনেই মিছা কৈতো লাভ নাই, আমিতো কৰা নাই। কিন্তু প্ৰত্যেকটো দলে ৰাজনৈতিক দলে নিজৰ নিজৰ পক্ষৰ পৰা কাম কৰি আছে, নিজৰ নিজৰ পক্ষৰ পৰা। কংগ্ৰেছ দলে যেনেকৈ কৰিছে অন্যান্য ৰাজনৈতিক দলেও কৰি আছে, সকলোৱে কৰি আছে। লখিমপুৰ সমষ্টিত আপোনালোকৰ দলৰ প্ৰাৰ্থীৰ কথাও প্ৰথমতে ওলাইছিল, যদিও পৰৱৰ্তী সময়ত আপোনালোকে ক'লে যে আপোনালোকে ত্যাগ কৰিব, গোটেই বস্তু ছেক্ৰিফাইচ কৰিব। আপোনালোকে ভাবিছিল নেকি যে লখিমপুৰত আপোনালোকৰ প্ৰাৰ্থী হোৱা হ'লে জয়ী হ'ল? মানে আজিৰ দিনটোতো বিৰোধী পক্ষৰ কেইবাটাও দলৰ পৰা আমাক কৈ থকা হৈছে যে লখিমপুৰ লোকসভা সমষ্টিটোত আমি খেলিব লাগে। আমি যোৰহাটটো বিচাৰিছিলোঁ, কিন্তু বিৰোধী দলবিলাকৰ তৰফৰ পৰা একাংশ দলৰ তৰফৰ পৰা আমাক কোৱা হৈছে যে হয় গুৱাহাটীত, নহ'লে বা লখিমপুৰ, নহ'লে বা আমাৰ এইখন কলিয়াবৰ যিটো সমষ্টি আছিলে এতিয়া কাজিৰঙা বুলি কয়, সেই সমষ্টিটোত আমি নিৰ্বাচন খেলিব লাগে। আজিৰ দিনটোতো প্ৰস্তাৱ আহিয়ে আছে যে লখিমপুৰত মই নিজে নিৰ্বাচন খেলিব লাগে, কিন্তু ডেফিনেটলি লখিমপুৰ লোকসভা নিৰ্বাচনেই নহয়, লোকসভা ছিটটোতেই নহয়, অন্য লোকসভা ছিটবিলাকতো এইবাৰ ৰাইজৰ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। এইটো আমাৰ নীতিগত সিদ্ধান্ত। গতিকে ডেফিনেটলি আমি লখিমপুৰত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু আমি গোটেই অসমত যাতে এইবাৰ যিকোনো প্ৰকাৰে আমি বিজেপি দলক, সাম্প্ৰদায়িক ফেচিবাদী আৰু দেশ বিক্ৰী কৰা বিজেপি দলক যাতে আমি পৰাভূত কৰিব পাৰোঁ, তাৰ কাৰণে ঐক্যবদ্ধভাৱে কাম কৰিম। লখিমপুৰ সংসদীয় সমষ্টিৰ কথা যিহেতু পাতি আছোঁ, আমি পূৰ্বেই কৈছোঁ যে লখিমপুৰ এনেকুৱা এটা সমষ্টি য'ত মিচিং জনগোষ্ঠীৰ যিসকল লোক আছে বা যিসকল ভোটাৰ আছে তেওঁলোকৰ আধিপত্য যথেষ্ট বেছি। DMPKৰ বৰ্তমানৰ যিগৰাকী সভাপতি দলে ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই একদম পোনপটীয়াভাৱে এটা কথা আপোনাক সুধিব বিচাৰিম যে আপোনালোক যিহেতু MSCত আপোনালোকৰ সমৰ্থন আছে, MSCৰ যিখন চৰকাৰ গণশক্তিৰ সন্মিলিত গণশক্তিৰ লগত আপোনালোকৰ সমৰ্থন আছে, আৰু গণশক্তি বিজেপিৰ এটা মিত্ৰ দল, গতিকে তেওঁলোকৰ প্ৰতিও আপোনালোকৰ নৈতিক সমৰ্থন আছেই। এইবাৰৰ নিৰ্বাচনত আপোনালোকৰ তেনেকুৱা ধৰণৰ কিবা থাকিব নেকি যে আপোনালোকে মুকলিকৈ ক'ব নেকি যে আমি বিজেপিৰ পক্ষতে থাকিম, বা আপোনালোকৰ জনগোষ্ঠীৰ যিসকল ভোটাৰ তেওঁলোকক বিজেপিৰ পক্ষত ভোট দিবলৈ আহ্বান জনাব নেকি? আমি সন্মিলিত গণশক্তি দলক আমি আঞ্চলিক দল, সেই দলক আমি সমৰ্থন কৰোঁ, আৰু অনাগত দিনতো সেই বিষয়টো আমি আগুৱাই লৈ যাম। যিহেতুকে সন্মিলিত গণশক্তি আমাৰ অঞ্চলত মিচিং অধ্যুষিত অঞ্চলৰ, মিচিং অট'নমাছ কাউন্সিল অধ্যুষিত অঞ্চলৰ এটা প্ৰভাৱশালী আমাৰ আঞ্চলিক দল, আৰু সেই দল আজি অসম চৰকাৰ বা এই মিত্ৰজোঁটৰ লগত আছে,
আৰু এখেতসকলৰ যি সিদ্ধান্ত আছে সেই সিদ্ধান্তবোৰক আমাৰ সংগঠনৰ মজিয়াটো আলোচনা হ'ব যিহেতু আমাৰ অঞ্চল সমস্যাৰে জৰ্জৰিত আমাৰ এই স্বাধীনতাৰ ৭৫ বছৰ পাছতো আমাৰ জুনাইৰ নিচিনা জেগাত মথাউৰি নাছিল সেই বিষয়বস্তুবোৰ আমাৰ ইলেকশ্যনৰ বিষয়ত আমাৰ মেইন ইস্যু হিচাপে থাকে চ' আমাৰ অঞ্চলত এতিয়াও ধেমাজি জিলাত বা আমাৰ অঞ্চলত ধেমাজি লখিমপুৰ মাজুলী এই অঞ্চলবোৰৰ এতিয়াও NC সাৰ্ভে নকৰা মাটি এতিয়াও বহু বেছি আছে তো সেই বিষয়বস্তুৰ আমি নিষ্পত্তি বিচাৰিছোঁ আৰু সেই বিষয়বস্তুবোৰৰ নিষ্পত্তি কোনে কৰিব সেইটো ডেফিনেটলি সমিলিত গণশক্তিয়ে সেই বিষয়বস্তুবোৰক এতিয়াৰ চৰকাৰখনৰ লগত আলোচনা কৰিব আৰু এই আলোচনাৰ যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্তবোৰ আমাৰ সংগঠনৰ লগত সমিলিত গণশক্তি আলোচনা কৰোঁতে সেই বিষয়টো আমি আগুৱাই নিম যিহেতুকে সমস্যাৰ সমাধান আমাক লাগে আমাৰ যিহেতু আমাৰ আলি আই লৃগাঙৰ বন্ধও নাছিলে এইবাৰ 10খন জিলাত দিছে আমাৰ মথাউৰি নাছিলে মথাউৰি নিৰ্মাণ কৰা কাম আৰম্ভ কৰিছে সেইবোৰ বিষয়বস্তুৰ এটা সমাধান আমাক লাগিব সেই সমাধানটোক সমিলিত গণশক্তি দলে আঞ্চলিক দল এখেতসকলে সেই সমাধানবোৰৰ বিষয়বস্তুবোৰক গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আগুৱাই নিছে আৰু তাত আমি এখেতসকলৰ লগত আছোঁ সমিলিত গণশক্তি দলৰ লগত আৰু সমিলিত গণশক্তি দলে যি দলকে এতিয়াৰ শাসকীয় দলক যদি সমৰ্থন কৰে আমাৰ সেই সমৰ্থনৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন সদায় থাকিব অৰ্থাৎ আপুনি ক'ব বিচাৰিছে বিজেপি বা কংগ্ৰেছ নহয় সন্মিলিত গণশক্তিয়ে যাক সমৰ্থন দিব সেই দলৰ লগত আপোনালোকৰ সমৰ্থন থাকিব ডেফিনেটলি সন্মিলিত গণশক্তি দলক আমি আজিৰ পৰা 20 বছৰ আগত আমি 2004 চনতে TMPK আৰু ইয়াত থকা জাতীয় জনগোষ্ঠীয় সংগঠন 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে মিলি এই ৰাজনৈতিক দলক আমি প্ৰতিষ্ঠা কৰিছিলোঁ মিচিং অধ্যুষিত কিছু অঞ্চললৈ আমি গৈছোঁ আমি শদিয়াৰ অমৰপুৰলৈ আমি গৈছোঁ ঘুনাসুতিলৈ গৈছোঁ লুইত খাবলৈৰ কথা আপুনি ক'ব পাৰে এই অঞ্চলবোৰৰ যিসকল মিচিং অধ্যুষিত যিবোৰ অঞ্চল সেই অঞ্চলবোৰৰ উন্নয়নৰ যিখন ছবি সেইখন কিন্তু বৰ দুখ লগা নিঃসন্দেহে পুতৌজনক তাৰ পাছত সেই অঞ্চলৰ লোকসকলৰ এটা ক্ষোভো আছে মনত বৰ্তমানৰ যিগৰাকী সাংসদ প্ৰদান বৰুৱা তেওঁ সেই অঞ্চলসমূহলৈ সঘনেতো বাদেই দিয়ক খুব কমহে যায় হয়তো আমাক অমৰপুৰবাসীয়ে কৈছে যে তেওঁলোকে আজিলৈকে প্ৰদান বৰুৱাক দেখিয়ে পোৱা নাই ঠিক একেদৰে ঘুনাসুতিৰ মানুহৰো তেনেকুৱা ধৰণৰ অভিযোগে যে প্ৰদান বৰুৱা আহি আমাৰ মাজত কেতিয়াও থিয় হোৱা নাইকিয়া গতিকে এই জনতাৰ যিটো ক্ষোভ কিন্তু যেতিয়া আপোনালোকে কৈ দিব যে আপোনালোকে গণশক্তিৰ সমৰ্থন দিয়াৰ লগে লগে বিজেপিৰ প্ৰতি সমৰ্থন আপোনালোকৰ গুচি যাব গতিকে মানুহৰ ক্ষোভটো ভূতলে কিন্তু পৰ্যবেক্ষিত নোহোৱাৰো এটা থল থাকি যায় সেই সন্দৰ্ভত কিবা ক'বলগীয়া থাকিব নেকি আপোনাৰ এইবোৰ সমস্যা স্বাধীনতাৰ ৭৫ বছৰ পাছত এতিয়া আমি সমিলিত গণশক্তি দলে সেই সমস্যাবোৰক দেখুৱাই দিছে চৰকাৰক আৰু এই চৰকাৰে সেই বিষয়বস্তুকেইটা আলোচনা কৰি আগুৱাই নিয়াৰ কথা কৈছোঁ মই আগুৱাই নিয়াৰ কথা কৈছোঁ এতিয়া আলোচনাৰ মাধ্যমেৰে আগুৱাই নিব স্বাধীনতাৰ 75 ইয়াৰ্ছটো কৰাই নাছিলে আজি গুণাহতী দলং আৰম্ভ কৰিব সেই কৰাব লাগিবতো আমি বাস্তৱৰ পক্ষত যাম যি চৰকাৰখনে এই সমস্যাবোৰ সমাধান কৰিব সেই চৰকাৰৰ লগত আমি থাকিম সি যি সাংসদজন কোন হয় সেইটো আমাৰ ইম্পৰ্টেণ্ট নহয় আমাৰ ইম্পৰ্টেণ্ট সমস্যাটোক সমাধানটো ইম্পৰ্টেণ্ট সমাধান যিজনে কৰিব সেইজনৰ লগত আমি থাকিম সেই চৰকাৰখনৰ লগত থাকিম সমাধান কৰাৰ পক্ষত থাকিম আমি কাৰণ ৰাণী নৰ তেওঁ নিজেও আপোনালোকৰ জনগোষ্ঠীটোকে প্ৰতিনিধিত্ব কৰে বুলি ভুল কোৱা নহ'ব তেওঁৰ স্বামী যিহেতু আপোনাৰ ভৰত নৰ গতিকে সেইবোৰ ক'ৰবাত থাকি গৈছিল নে ইচ্ছাকৃতভাৱে কৰা নাছিল নে কি মিছন বসুন্ধৰা 1-2 এতিয়া আৰম্ভ হৈছে আগত মইতো দেখা নাই শুনা নাই তো আগত কৰিছে নাই সেইটো কথা যিহেতু ভৰত নৰ ৰাণী নৰ ইয়াক প্ৰতিনিধিত্ব ক'ত কৰিছিল লখিমপুৰ ভৰত নৰ ৰাণী ভৰত নৰ দেৱে ক'ত মন্ত্ৰী পাইছিল 25 বছৰ খাল ঢকুৱাখানা চবতকৈ যদি বানপীড়িত অঞ্চল কোন ঢকুৱাখানা তো তাত আমি এতিয়া চৰকাৰ এখনে সমিলিত গণশক্তি মিত্ৰজোঁটৰ লগত লাগি কিবা এটা কৰাৰ চেষ্টা কৰিছে কাম আগুৱাই নিব চেষ্টা কৰিছে তাত আমি লগত থাকিব লাগিব যদি নকৰে তেতিয়াহ'লে ভৰত নৰ 25 বছৰৰ পাছত ঢকুৱাখানাৰ পৰা আঁতৰি যাবলগীয়া হ'ল কাম কৰা হয়তো আৰম্ভ কৰিছে আৰু এবাৰ চাব আপোনালোকে কিন্তু তাৰ মানে এইটো নহয় নেকি যে মানে সদায়ে যে আপোনালোকে তেওঁলোকৰ পক্ষতে থাকিব তেনেকুৱাটো নহয় অৰ্থাৎ এইবাৰো টেষ্ট হ'ব আৰু এটা সুযোগ দিয়া হ'ব চাওক আমি সমস্যাক যি চৰকাৰে সমাধান কৰিব তাৰ পক্ষত থাকিম আমি কোনোবা বিজেপি কংগ্ৰেছৰ এজেণ্ট নহয় বা এখেতসকলৰ এজেণ্ট নহয় ভোট গোটোৱা আমি TMPK টুপ নিগিলে কাম চাব ফলাফল চাব ডেফিনেটলি আমি কাম চাম যি চৰকাৰে কাম কৰিব সেই চৰকাৰৰ লগত আমি থাকিম
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমৰ যিটো পৰ্যায় আছিলে সেয়া ইতিমধ্যে শেষ হৈছে আৰু আমাৰ লগত এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে। বৰা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ দুটা বিশেষ কথালৈ আহিম। গোটেই যিটো যাত্ৰা হ'ল অসমত 8 দিন ধৰি আপোনালোকে নাগালেণ্ডৰ পৰা ৰিচিভ কৰাৰ পৰা পশ্চিমবংগক আপোনালোকে গতাই দিয়ালৈকে এই 8 দিনত আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা হ'ল? কি দেখিলে যিটো ৰুটেৰে আপোনালোক গ'ল? ক'ত ভাল দেখিলে, ক'ত আপোনালোকে আশা কৰা ধৰণে নেদেখিলে বা ক'ত আশা কৰাতকৈ বেছি পালে? এইখিনি যদি সোধা হয় আপুনি কেনেধৰণে ক'ব? প্ৰথম কথা হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধীৰ নেতৃত্বত আমাৰ কংগ্ৰেছ দলৰ কাৰণে আটাইতকৈ উল্লেখনীয় বিষয়টো হৈছে যে ৰাজ্যখনত যিখিনি মানুহে বিকাশ বিচাৰে, হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে কৰ্ম সংস্কৃতি বিচাৰে, যিখিনি যুৱ প্ৰজন্মই আত্মনিৰ্ভৰশীল হ'ব বিচাৰে, যিখিনি ৰাইজে সাংবিধানিক প্ৰমূল্য ৰক্ষা কৰাটো বিচাৰে, সেই মানুহখিনিয়ে যথেষ্ট এটা হতাশা, নিৰাশা আৰু এটা উদাসীন মনোভাৱত কটাই আছিলে যে এই যিটো বিজেপিৰ অপশাসন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, ইয়াৰ বিৰুদ্ধে কোনে আপোচবিন সংগ্ৰামখন আৰম্ভ কৰিব। যদিও আমি বহু পৰ্যায়ত চেষ্টা কৰি আছিলোঁ, তথাপিতো মই এইটো কথা দাবী কৰিব নোৱাৰোঁ যে অসমৰ ৰাইজক আমি 100% আশ্বস্ত কৰিব পাৰিছিলোঁ যে আমি বিজেপিৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিম। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া আহি সন্মুখৰ পৰা 8টা দিন 6 ৰাতি অসমত কটাই বিষয়বস্তুখিনি ফঁহিয়াই যেতিয়া অসমৰ ৰাইজক ক'লে আৰু গোটেই কথাটো ৰাষ্ট্ৰজুৰি যেতিয়া বিয়পি পৰিল, তেতিয়া দেশৰ সচেতন মহলৰ লগতে বিজেপিৰ ভিতৰতো এতিয়া এইটো চৰ্চা হৈছে যে মুখ্যমন্ত্ৰীগৰাকী প্ৰকৃততে বিজেপিৰ কাৰণে লাইবিলিটিছ নে এছেট। আপুনি যদিও কৈছে যে আপোনালোকে আশা কৰাতকৈ বেছি সঁহাৰি আপোনালোকে জনবসতিপূৰ্ণ অঞ্চলসমূহত লাভ কৰিবলৈ সক্ষম হ'ল, তাৰ আঁত ধৰি মই এটা কথা আপোনাক সুধিম। যদিও ৰাহুল গান্ধী বা টিম ভাৰত জোড়ো ন্যায় যাত্ৰাই বাৰে বাৰে কৈছে যে ই এটা ৰাজনৈতিক যাত্ৰা, কিন্তু ই ভোটৰ লালসাটো লোৱা এটা যাত্ৰা নহয়। মোৰ প্ৰশ্নটো হ'ব, যিহেতু 2024 নিৰ্বাচন একেবাৰে সমাগত, অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যেই কৈছে যে বিহুৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাটো তেওঁ বিচাৰে। গতিকে সেইফালৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে হয়তো এপ্ৰিলৰ প্ৰথম ভাগতেই নিৰ্বাচন অসমৰ পৰ্যায়টো শেষ হোৱাৰ সম্ভাৱনা আছে। লখিমপুৰ সংসদীয় সমষ্টিটো যোৱা 3টা কাৰ্যকাল বিজেপিয়ে ক্ৰমাগতভাৱে নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে আৰু অভূতপূৰ্বভাৱে তেওঁলোকে 60% ভোট লাভ কৰিছিলে 2019 চনত। এইবাৰ যিহেতু বিজেপি বনাম এজন প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে এই মুহূৰ্তলৈকে। গতিকে আপোনালোকে লখিমপুৰ সংসদীয় সমষ্টিটোত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ এই যিটো যাত্ৰা হৈ গ'ল, সি কিমান প্ৰভাৱ পেলাব বুলি যদি মই আপোনাক সোধোঁ, আপুনি কি ক'ব? তাৰ লগে লগে মই মোৰ প্ৰশ্নটোতে এটা এড কৰিম। এনেকুৱা ধৰণৰ মানুহে বহুতেই ক'ব বিচাৰে যে লখিমপুৰত আজিৰ তাৰিখত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাই, লখিমপুৰটো কাৰ্যত আপোনালোকে এৰি দিছে নেকি? এনেকুৱা ধৰণৰ চৰ্চাও সমষ্টিটোত আমি নিজে গৈ মানুহৰ মাজত থকা দেখিবলৈ পালোঁ। নাই, প্ৰথম কথা হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা 8 দিন চলিছে। তাৰ আগতো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মই নিজে নেতৃত্ব লৈ বাগানে বাগানে 22 দিন গৈছিলোঁ, চাঙে চাঙে 14 দিন গৈছোঁ আৰু চাঙে চাঙে গোটেই কাৰ্যসূচীটো আমাৰ উত্তৰ অসমতেই বেছিভাগ সময় সীমাবদ্ধ আছিলে। গতিকে সেই সময়তো আপোনালোকে দেখিছিলে যে ভাৰত জোড়ো যাত্ৰা সমান বা কম বেছি মই নকওঁ, ৰাইজৰ কিন্তু এক সঁহাৰি যথেষ্ট পাইছিলোঁ, সেইটো সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিলে। গতিকে লখিমপুৰত বুলিয়েই নহয়, গোটেই উজনি অসমত 2014 চনৰ লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমাৰ যিটো ভেটিত খহনীয়া বুলিয়ে কওক বা দুৰ্বলতা বুলিয়ে কওক, সেইখিনি এটা ধাৰাবাহিকভাৱে 4টা ইলেকশ্যন আমি হাৰিছোঁ, 2টা লোকসভা আৰু 2টা বিধানসভা। যদিও বিক্ষিপ্তভাৱে ক'ৰবাত 3-4জন MLA আমি জিকিছোঁ বা এজন MP জিকিছোঁ, এনেকুৱা হ'লেও আমি এই অঞ্চলটোত আমাৰ পৰাজয় হৈছিলে। তাৰ 3টা কাৰণ। এটা হৈছে সেই সময়ত বিজেপিৰ যিবিলাক চুটি মধুৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি আছিলে, বিজেপি আহিলে বিদেশী যাব, 15 লাখ টকা পাই যাব, 2 কোটি চাকৰি আহিব, এই ধৰণৰ যিবিলাক মানে সংলাপ জাতীয় প্ৰতিশ্ৰুতি, সেই কথাবিলাকত ৰাইজ কিছু আশ্বস্ত হৈছিলে আৰু পৰিৱৰ্তন এটা বিচাৰিছিলে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সংগঠনেও কৈছিলে যে পৰিৱৰ্তন লাগে। গতিকে সেই পৰিৱৰ্তনৰ পৰ্যায়টো এতিয়া পাৰ হৈ গ'ল। এতিয়া 10 বছৰৰ পাছত ইলেকশ্যন হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত 16 চনত আমি দলীয় অন্তঃকৰণ দল, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দলত আৰম্ভ হৈছিলে, বিশৃংখলিত পৰিস্থিতি যিটো হ'ল, সেইটো ৰাইজে খুব দুখ পালে যে যাক আমি শাসন কৰিবলৈ দিছোঁ তেওঁলোক অন্তঃকৰণ দলত জৰ্জৰিত। গতিকে কংগ্ৰেছৰ এই অৱস্থাটোত আমি আকৌ যদি ঘূৰাই আনো, আমি ৰাইজে ভুগিব লাগিব। গতিকে 14ত আছিলে এটা প্ৰতিশ্ৰুতিৰ বন্যা, 16ত আছিলে অন্তঃকণ্ডল, বিভাজন। এই কথাবিলাকৰ পাছত আমি আহিলে 21ৰ ইলেকশ্যন। 21ত আমাৰ কৌশলগত ডাঙৰ ভুল হ'ল, কাৰণ আমি এটা সাম্প্ৰদায়িক শক্তি বিজেপি RSSৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে
অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে যেতিয়া হাত মিলালোঁ তেতিয়া উজনি অসমৰ ৰাইজে বেয়া পোৱাটো অত্যন্ত স্বাভাৱিক আছিলে সেই সময়তো মই এই কথাটো বিৰোধিতা কৰিছিলোঁ মই অতি শক্তিশালীভাৱে বিৰোধিতা কৰিছিলোঁ মোৰ লগত আৰু 5জন আমাৰ দলৰ নেতা আছিলে আমি বিৰোধিতা কৰিছিলোঁ যে ARDFৰ লগত কোনো পৰিস্থিতিত এলায়েন্স কৰিব নালাগে ই আমাৰ কাৰণে হিতে বিপৰীত হ'ব কিন্তু সেই সময়ত যিকোনো কাৰণতে নহওক কিয় যেতিয়া এলায়েন্সটো হ'ল বাস্তৱিক ক্ষেত্ৰত দেখা গ'ল যে উজনি অসমৰ মানুহে সেই মহাগঠবন্ধনটোক গ্ৰহণ নকৰিলে আমি সেই পুৰণা গোটেই আৰু 21ত কি হ'ল তাৰপিছত আমি ভাল কৰিবলগীয়া আছিলে নতুনকৈ গঢ়ি উঠা কিছু আঞ্চলিক দলক আমাৰ উপেক্ষা কৰা হ'ল যিখিনি ভুলৰ কাৰণে 21ত কংগ্ৰেছে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে সেই গোটেইখিনি ভুলেই মই সভাপতি হোৱাৰ পাছত সংশোধন কৰিছোঁ আৰু সেই যিটো পথ মই নিৰ্মাণ কৰিছোঁ সেইটো ৰাহুল গান্ধী ডাঙৰীয়াৰ খাৰ্গে ডাঙৰীয়াৰ প্ৰত্যক্ষ সমৰ্থন আছে আৰু তেখেতে ভাৰতীয় ন্যায় যাত্ৰা 8 দিন কৰিব নে 2 দিন কৰিব কাৰণ মণিপুৰত 2 দিন নাগালেণ্ডৰ 2 দিন আমিও ইচ্ছা কৰিলে গুৱাহাটীৰ পৰা আৰম্ভ কৰিব পাৰিলোহেঁতেন বা আমি ইচ্ছা কৰিলে যোৰহাটৰ পৰা গোলাঘাট হৈ আহিব পাৰিলোহেঁতেন কিন্তু আমি তাৰ আগতে পৰিকল্পনা কৰিছিলোঁ যে বাগানে বাগানে চাঙে চাঙে এই এনেকৈ পাহাৰে পাহাৰে প্ৰগ্ৰেম কৰি আমি ৰাইজৰ মাজত আমাৰ যিটো দলৰ গ্ৰহণযোগ্যতাটো বৃদ্ধি কৰি আমাৰ নেতাজনক আনিব লাগিব এতিয়া আমি দ্বিতীয় পৰিকল্পনা কৰিছোঁ যে এই বছৰৰ ভিতৰতে আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক লৈ আমি শদিয়াৰ পৰা আৰু এটা যাত্ৰা কৰিম আৰু এইবাৰ আমাৰ আৰু কিছু অসুবিধা হ'ল আমি গভৰ্ণমেণ্টে মণিপুৰত অসুবিধা কৰাৰ কাৰণটো বেলেগ আছিলে নাগালেণ্ডত নন কংগ্ৰেছ গভৰ্ণমেণ্ট আমি অসুবিধা পোৱা নাই ভাৰত জোড়ো যাত্ৰা যেতিয়া আমি কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈ কৰিছিলোঁ অধিকাংশ ৰাজ্য বিৰোধী শাসনত আছিলে আমি এই ধৰণৰ প্ৰতিৰোধক পোৱা নাছিলোঁ গতিকে মই ভাবিছিলোঁ যে লিপ ছাৰ্ভিচ হ'ব মানে গভৰ্ণমেণ্টৰ বা চৰকাৰ দলীয় বিজেপিয়ে আমাক এই সংবাদ মাধ্যমৰ জৰিয়তে সমালোচনা কৰিব আক্ৰমণ কৰিব আমি তাৰ প্ৰত্যুত্তৰ দিম কিন্তু ৰাস্তাত গুণ্ডা নমাই দিব মোক আক্ৰমণ কৰিবৰ কাৰণে ৰাস্তাত পুলিচৰ বেৰিকেডৰ পাছত বেৰিকেড লগাই দিব পেট্ৰল ডিপু বন্ধ কৰি দিব টাউন বন্ধ কৰি দিব অসম বন্ধ কৰি দিব বটদলৈ যোৱা ৰাস্তা বন্ধ কৰি দিব এনেকুৱা ধৰণৰ প্ৰতিৰোধ আমি কল্পনা কৰা নাছিলোঁ আমাৰ প্ৰত্যাশিত নাছিল এই ধৰণৰ যিখিনি কথা আপুনি কৈছে আপোনালোকে নভবা ধৰণৰ আপোনালোকৰ ওপৰত কৰা আক্ৰমণ বা প্ৰতিৰোধ তাৰ উপৰি ভাৰত জোড়ো ন্যায় যাত্ৰা বা আপুনি সভাপতি হোৱাৰ পাছত অনা যিসমূহ সংশোধন এই সংশোধনসমূহে লখিমপুৰ সংসদীয় সমষ্টিটো পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আপুনি ভাবে চাওক ওপৰে ওপৰে যদি এতিয়া বিজেপি মিটিং আমি ৰাস্তাত গৈ থাকোঁতে আপুনি যিটো বিজেপি জনপ্ৰিয়তাৰ কথা কৈছে হয় মৰিয়নিত এখন সভাত 2-3 হাজাৰ মহিলা গোট খাই আছিলে ফৰ্ম নিবলৈ আহিছিলে আমি সোমাই দিলোঁ সবটো ৰাহুল গান্ধীক আকচাপি আহিলে কালি গোলোকগঞ্জত এখন সভাত সেইসকল কোচ ৰাজবংশী আৰু এই ভাষিক সংখ্যালঘু মহিলা এখন পঞ্চায়তত 80-90% হিন্দু আমি তাত সোমাই দিলোঁ সকলো আগবাঢ়ি আহিলে তাৰমানে চৰকাৰে যিখিনি হিতাধিকাৰী সৃষ্টি কৰিছে 5 কেজি চাউল 1200 টকা এইটো ৰাইজে বুজি পায় যে এইবিলাক কোনো মন্ত্ৰী মুখ্যমন্ত্ৰী পকেটৰ পইচা নহয় আমি দিয়া টেক্সৰ পইচাৰেই আমাৰেই মানে বস্তু আমাক ঘূৰাই দিছে আৰু অন্য হাতে দিয়া ইলেক্ট্ৰিচিটি বিল 7 বাৰ বাঢ়িলে প্ৰত্যেকটো দ্ৰব্য মূল্য বস্তু বাঢ়িছে দাম বাঢ়িছে এই কথাবিলাক ৰাইজে এতিয়া বুজি পাবলৈ আৰু উপলব্ধি কৰিবলৈ বাকী নাই কিন্তু যেতিয়ালৈকে চৰকাৰ এখনে সুবিধা দি থাকিব অসম চৰকাৰ অসমৰ চৰকাৰ অসমৰ মানুহে সুবিধাখিনি লৈ থাকিব তাৰ আৰু যদি সুবিধাই ল'লেহেঁতেন ৰাহুল গান্ধী ডাঙৰীয়া সোমাই যাওঁতে পিঠি দিলেহেঁতেন গোলোকগঞ্জতো পিঠি দিলেহেঁতেন মৰিয়নিতো পিঠি দিয়া নাই তাৰ সব মানুহ থিয় হৈ দিলে চকীৰ পৰা চবেই ওচৰলৈ আহিব নোৱাৰাখিনিও হাতেৰে এটা বাই দিলে সেই মানুহখিনিয়ে পিঠি দিয়া হ'লে আমি একো কৰিব নোৱাৰোঁ আমি উভতি গুচি আহিলোহেঁতেন গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে প্ৰতাৰণা প্ৰবঞ্চনা আৰু প্ৰলোভনৰ ৰাজনীতিত অসমৰ মানুহ আশ্বস্ত নহয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই 85 চনত যিটো জনপ্ৰিয়তাৰ সুতত গৈ পেলাই চৰকাৰ বনাইছিলে সেই চৰকাৰ আমি 91 চনত বদলাইছিলোঁ 98ত আকৌ যেতিয়া বিজেপি চৰকাৰ আহিছিল আমি 2001ত বদলাইছিলোঁ 21ত কংগ্ৰেছ আহিবলগীয়া আছিল আমি তথাপিতো 51খন আসন পাইছিলোঁ 17খন আসনত দুজনীয়া সময়ত হাৰিছিলোঁ অখিল গগৈ ডাঙৰীয়া আৰু লুইন গগৈ ডাঙৰীয়াৰ প্ৰাৰ্থীৰ লগত আমাৰ যিটো বিজেপি বিৰোধী ভোটৰ বিভাজন হ'ল সেই বিভাজন ৰোধ ব্যৰ্থ কৰাত আমি হাৰিছোঁ এতিয়া আমি যিটো 15টা পাৰ্টি একলগ হৈছোঁ ডেট ইজ অলছ' ওৱান অফ দ্য বেষ্ট নেৰেটিভ যে এণ্টি বিজেপি মানুহখিনি ইউনাইটেড হৈ আছে যদি মই আৰু আমাৰ 15টা দলৰ নেতাসকল একেলগে বহোঁ তে পঞ্চায়তত থকা গাঁৱত থকা টাউনত থকা সেই বাকী দলৰ প্ৰতিনিধিসকলে কি কৰিব লোকসভাত গতিকে সেইটো বিজেপিয়ে আমাক আণ্ডাৰ এষ্টিমেট কৰিছে কৰি থাকক তেওঁলোকৰ
কৈ আছে কৈ থাকক, কিন্তু ফলাফলত আপুনি ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম দেখিব। উজনি অসমত আমি যথেষ্ট ভাল ফলাফল পাম। অকল লখিমপুৰত আমাৰ প্ৰাৰ্থী আছে, আমাৰ কোন আছে প্ৰাৰ্থী আপোনাৰ? আমাৰ কেইবাজনো আছে। আমাৰ উদয় শংকৰ হাজৰিকা ডাঙৰীয়া, তেওঁ বিজেপি যেতিয়া অসমত একো নাছিলে এতিয়া লাখ ভোট পাইছিলে, তেতিয়া তেওঁ 1.5 লাখ ভোট পায়। যেতিয়া একো নাছিলে অসমত বিজেপিৰ ছিকিউৰিটি ফ'ৰ ভিতৰত, তেতিয়া উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই 4টা সমষ্টিত লিড কৰিছে। শদিয়া ডুমডুমাত আপুনি খবৰ ল'ব, ধেমাজিত লিড কৰিছে উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই। আমাৰ ৰাণী নৰা আছে, 3বাৰ জিকিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক হৰুৱাইছিলে। আমাৰ পদ্মেশ্বৰ দলে বুলি এজন শ্ৰীৰাম কলেজৰ প্ৰফেচাৰ, জনজাতি যুৱক, তেওঁ লাগি আছে। গতিকে এনেকুৱা নহয় যে আমাৰ হাতত প্ৰাৰ্থী নাই, প্ৰাৰ্থী যথেষ্ট আমাৰ আছে, আৰু আমি ভাল সিদ্ধান্ত ল'ম আৰু ৰাইজেও ভাল সিদ্ধান্ত ল'ব। লখিমপুৰ ধেমাজি আদি অঞ্চলত ব্যাপকভাৱে চৰ্চা চলা এটা বিষয় হ'ল যে 2024 লোকসভা নিৰ্বাচনত বৰ্তমানৰ যিগৰাকী সাংসদ বিজেপিৰ প্ৰদান বৰুৱাই তেওঁ নিৰ্বাচনত হয়তো অৱতীৰ্ণ নহ'বও পাৰে। তাৰ পৰিৱৰ্তে সাংসদ প্ৰদান বৰুৱাই অসম চৰকাৰত মন্ত্ৰী হোৱাৰহে মন মেলিছে। এয়া এটা চৰ্চাৰ কথা। তাৰ সমান্তৰালকৈ যদিহে প্ৰদান বৰুৱাৰ সন্দৰ্ভত চলা সেই চৰ্চা যদি সত্য নহয়, বা প্ৰদান বৰুৱাই যদি সংসদীয় ৰাজনীতিতেই অব্যাহত ৰখাৰ চেষ্টা কৰে, তেতিয়াহ'লে প্ৰদান বৰুৱাই 2024 নিৰ্বাচনৰ বাবে নিজৰ জুলুঙাত কি ৰাখিছে, কি লৈ প্ৰদান বৰুৱা সমষ্টিটোৰ সাধাৰণ ভোটাৰসকলৰ কাষ চাপিব। যোৱা 5টা বছৰ বা যোৱা 2টা কাৰ্যকালত প্ৰদান বৰুৱাই সমষ্টিবাসীৰ বাবে কি কৰিলে, তেওঁ কৰা কামক লৈ তেওঁৰ সাধাৰণ যিসকল ৰাইজ আছে তেওঁলোক কিমান সন্তুষ্ট। সমান্তৰালকৈ আন এক অভিযোগো আছে যে প্ৰদান বৰুৱা সাধাৰণতেই সদনৰ মজিয়াত তেওঁ মৌন হৈ থাকে, কোনো ধৰণৰ বিতৰ্কত তেওঁ অংশগ্ৰহণ নকৰে বা কোনো ধৰণৰ প্ৰশ্নও তেওঁ উত্থাপন নকৰে। এয়া এক অভিযোগ। এই সকলো বিষয় লৈ ধেমাজিৰ আমাৰ সাংবাদিক ভিগু বৰুৱা কাষ চাপিছিল প্ৰদান বৰুৱাৰ কাষত। ND24ৰ সৰজমিন অনুষ্ঠানে প্ৰদান বৰুৱালৈ এই সন্দৰ্ভত যিসমূহ প্ৰশ্ন উত্থাপন কৰিছিল, সেইসমূহৰ উত্তৰত সাংসদ প্ৰদান বৰুৱাই কি ক'লে, এইবাৰ দৰ্শকসকলক সেয়া দেখুৱাই ল'ব খুজিছোঁ। পাৰ্টীয়ে এইটো সিদ্ধান্ত ল'ব। পাৰ্টীয়ে লখিমপুৰ লোকসভা সমষ্টিৰ কাৰণে আগন্তুক কাৰ্যকালৰ কাৰণে কাক ঠিক কৰে এইটো দলে ঠিক কৰিব। গতিকে দলৰ সিদ্ধান্তটোৱে মোৰ সিদ্ধান্ত হ'ব। দলে যি সিদ্ধান্ত দিয়ে সেইটোৱে হ'ব। চাওক, তেনেকুৱা কুৱেশ্যন আমাৰ বহুত থাকে, কিন্তু কুৱেশ্যনবিলাক ষ্টাৰ্ট আনষ্টাৰ্ট এনেকুৱা হয়। আৰু সাংসদত আপোনালোকে জানেই কিমান সাংসদ তাতে থাকে। কেতিয়াবা আমাৰ আহে, কেতিয়াবা আহিলেও কি হয়, কেতিয়াবা সদন ভালকৈ নচলে, তেনেকুৱা থাকে। তেনেকুৱা 2-4টা তেনেকুৱা আমাৰ আহিছিলে ষ্টাৰ্ট কুৱেশ্যনত। কিন্তু সেই তেতিয়া তেনেকুৱা সংসদ ভালকৈ নচলাৰ কাৰণেও তেনেকুৱা বহুতৰে তেনেকুৱা হৈ যায়। আৰু কিছুমান বিষয় এনেকুৱা আছে যে জনসাধাৰণৰ মাজত বেছি লৈ গ'লে বেছি ভাল হয়। চবৰে এটা নিজৰ নিজৰ চিন্তাধাৰাটো থাকে। কিছুমানে কথা কৈ ভাল পায়, কিছুমানে অলপ বেয়া পায়, কাৰণ ক'বলৈ বহুত সহজ, কৰাটো যথেষ্ট টান। কিন্তু যোৱা 10টা বছৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে চাগে নিজেও ফিল কৰিছে, লখিমপুৰৰ এটা আমূল পৰিৱৰ্তনৰ ফালে আগবাঢ়িবৰ কাৰণে সক্ষম হৈছে। চব ইণ্ডেক্সত, পাৰ্টিকুলাৰ এটা নহয় যে বগীবিল হৈছে বা ঢলা শদিয়া হৈছে বা আৰু বহুত দলং নিৰ্মাণ অৱস্থাত আছে, অকল সেইটো দিশতে নহয়। আজি ধেমাজি যদি চাওঁ, অটল পেঞ্চন যোজনা, যিটো এটা সামাজিক সুৰক্ষাৰ কাৰণে খুবেই প্ৰয়োজন। ঠিক তেনেধৰণে ফচল বীমা যোজনা আমাৰ লখিমপুৰে ভাৰতবৰ্ষৰ ভিতৰতে স্থান পাবৰ কাৰণে সক্ষম হৈছে। আৰু আজি আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ যিকোনো এটা PM কিষাণেই কওক, ঘৰ নিৰ্মাণৰ ক্ষেত্ৰতে কওক বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰতে এটা স্থান পাবৰ কাৰণে সক্ষম হৈছে। গতিকে মই বেছি সুখী সেইটোত। কিছুমান কাকো কমপ্লেইন কৰিব বিচৰা নাই, কিন্তু কথা বহুত কৈছে কিছুমানে। কিন্তু এই ইণ্ডেক্সকেইটা এবাৰ আপোনালোকে চাই ল'ব কি পৰ্যায়ত আছে। মই কোৱা ইণ্ডেক্সকেইটা এবাৰ সেই সমষ্টিবিলাকত চাব, তাত কি পৰ্যায়ত আছে। আমি যদি 100ত আছোঁ, তেওঁলোকে 4 বা 5ত আছেনে নাই এইটো আপোনালোকে এবাৰ প্ৰত্যক্ষ। আমাৰ ভুল ধাৰণা সেইটোৱেই যে আমাৰ অসমখন উন্নয়ন হ'লে ভাগ লখিমপুৰো পাব। আমি এতিয়া প্ৰথম চিন্তা কৰিব লাগিব যে যদি ইয়াতে ল'ৰা ছোৱালীৰ কাৰণে, যুৱক যুৱতীসকলৰ কাৰণে যদি আমি সংস্থাপনৰ বিষয়, তেতিয়া অসমখন উন্নয়ন হ'লেই হ'ব। পাৰ্টিকুলাৰ কোনোবা এটা জেগাত আপুনি চিন্তা কৰি সেইটো কেতিয়াও সমাধান কৰিব নোৱাৰে। তো আমাৰ এই যে অলপ
সৰু সৰু বিষয়বিলাক অলপমান পৰিহাৰ কৰিব পাৰিলে ভাল আৰু দেশখনক আমি যদি ভাল কৰিব পাৰোঁ তাৰ বিকাশৰ ভাগ দেশৰ সকলোৱে পাব এতিয়া মোদী ডাঙৰীয়াই যি ধৰণে কমন বিষয়বিলাক লৈ গৈছে যেনেকৈ মই 96ত প্ৰথম বিধায়ক হৈছিলোঁ তেতিয়াৰ পৰা মই ৰেচন কাৰ্ডৰ এটা ইমান মূৰ কামৰণি বিষয় আছিল কিন্তু এতিয়া আমি গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ কৈ আছোঁ ৰেচন কাৰ্ড আপুনি পাইছেনে নাই পোৱা যদি লৈ লওক আমাৰ ওচৰত ৰেচন কাৰ্ড পৰ্যাপ্ত পৰিমাণৰ আছে তো এই ধৰণে বিষয়বিলাক মীমাংসা কৰিব পাৰিলে ভাল মই যদি ভাবোঁ যে পাৰ্টিকুলাৰ কোনোবা এখন পঞ্চায়তৰ ঘৰকেইটা কিয় নহ'ল বুলি যদি কুৱেশ্যন কৰাতকৈ সমগ্ৰ দেশৰ মানুহে পোৱা বিষয়বিলাক দাঙি ধৰিব পাৰিলে ভাল আৰু কিছুমানৰ এনেকুৱাও চিন্তা আছে তেওঁ গৈ কৈছে ভাৰতবৰ্ষৰ কথাহে ক'লে দেখোন আমাৰ নিজৰ জেগাডোখৰ কথা নক'লে তো যদি নিজৰ জেগাডোখৰ কথা ক'ব লাগে তেতিয়াহ'লে মই ভাবোঁ তাত কোৱাতকৈ মোদী ডাঙৰীয়াই যিখিনি আঁচনি লৈছে সেইখিনি তললৈকে মানুহৰ মাজত কথা পাতিলেহে সেইখিনি ডেলিভাৰী হ'ব ইমপ্লিমেণ্ট হ'ব যোৱাবাৰো আমাৰ 69% লখিমপুৰৰ জনসাধাৰণে বিজেপি কেণ্ডিডেটক দিছিলে আৰু 31%হে আটাইখিনি দলে মিলি ইয়াতে পাইছিলে ঠিক তেনেধৰণে মই দেখিছোঁ যে ডিব্ৰুগড়ে হওক বহুকেইটা সমষ্টিত আমি অলমষ্ট 60 ওপৰত বা 70%ৰ ওপৰলৈকে আমাৰ লোকসভাত গৈছে দুই এটা সময় ট্ৰাইংগুলাৰ কণ্টেষ্টৰ কাৰণে তাৰ বেনিফিটটো আহিছে কিন্তু প্ৰায়বিলাক সমষ্টিত যোৱাবাৰ আমাৰ লখিমপুৰটো 69% আছিলে ঠিক তেনেধৰণে তেজপুৰো তেনেকুৱা more than 50% আছিলে কামৰূপৰো মানে গুৱাহাটী লোকসভা তেনেকুৱা আছিলে ডিফু তেনেকুৱা আছিলে বহুতখিনি এনেকুৱা সমষ্টি আছে য'ত আমাৰ more than 50% আছিলে তো তেনেকুৱা আহিব আৰু চাওক এইবাৰ বিষয়বিলাক অলপ সুকীয়া হ'ব কাৰণ কিছুমান বিষয় এনেকুৱা আহিছে যে কোনো দলীয়ভাৱে চিন্তা চৰ্চা কৰা হোৱা নাই আজি কিছু ছেকশ্যন আছে যিবিলাকে হয়তো বিজেপি কিছু পলিচিত বেয়া পাব পাৰে কিন্তু তেওঁলোকে উন্নয়নৰ পৰা বঞ্চিত হোৱা নাই তো এনেকুৱা বিষয়বিলাকো থাকিব গতিকে এই বিষয়বিলাক মই নাভাবোঁ যে কেৱল এটা থিয়ৰিটিকেল কেলকুলেশ্যনেদি তেওঁলোকে এই সংখ্যাটো তেওঁলোকে পাব পাৰিব এইটো মই নাভাবোঁ আৰু আমাৰ যিটো অভিজ্ঞতা দেখিছোঁ কিছুমান ভোটাৰ থাকে পাৰ্টিকুলাৰলি মোক বেয়া পায় বিজেপিক ভাল পায় এনেকুৱাও ভোটাৰ আমি দেখিছোঁ তো মই যদি থাকোঁ এইকেইটা দিনৰ কাৰণে তেওঁ হয়তো বিজেপিৰ পৰা আঁতৰি থাকিব হয়তো ভোটটোকে তেওঁ উল্টা পুল্টাকৈ মাৰিব ডাইৰেক্ট অন্য পাৰ্টিত জইন নকৰিলেও তেনেকুৱা থাকেই গতিকে এনেকুৱা বিষয়বিলাকো থাকিব গতিকে তেওঁলোকৰ পৰাও কিছুমান ফৰ এক্সাম্পল কংগ্ৰেছৰ পৰা গৈ বেলেগ দলত জইন CPM-ত গৈছিলে CPM-ৰ পৰা ক'ৰবাত গৈছিলে তো সেই বিষয়বিলাক বা ৰাজ্যৰ দল এতিয়া যোৱাবাৰ যদি আপোনালোকে চাই ইয়াতে ৰাজ্যৰ দল তাৰপিছতে কংগ্ৰেছ আৰু পাৰ্টিটো কি আছিল জাতীয় পৰিষদ তো জাতীয় পৰিষদ তেওঁলোকৰ মাজতো যোৱাবাৰ তেনেকুৱা ধৰণৰ তাচোল আছিল তো তেনেকুৱা একেখিনি মানুহকে দেখিছোঁ একেলগে ঘূৰি থকা মানুহ কোনোবা লুইনৰ ফালে গৈছে কোনোবা অখিলৰ ফালে গৈছে আকৌ কোনোবা কংগ্ৰেছৰ ফাললৈ গৈছে তো মই আকৌ নাভাবোঁ যে তেওঁলোকে তিনিজন আকৌ এক হ'ব পাৰিব একেলগে থাকি যেতিয়া বিবাদ হৈ পেলাই তিনিজন ভাগ হৈছে কয় নহয় ফলা বা যোৰা লগোৱাটো ইমান সহজ নহয় আমাৰতো 69টো যোৱাবাৰ মতে আছিলে কিন্তু এতিয়া তেওঁলোকৰ ইউনিটিত আৰু কেইটামান আমাৰ ফালে আহিব নিচিনাহে মোৰ ধাৰণা হয় কেলৈ তেওঁ পাৰ্টিকুলাৰলি ধৰি লওক অখিলৰ মানুহটোৱে লুইনক বেয়া পাই সিফালে গৈছিলে সেইকেইটা ভোট ক'লৈ যাব যদি সিহঁতে এক হয় তো তেওঁতো এক হ'ব নোৱাৰে মইতো অলপ আগতে ক'লোৱেই দলৰ সিদ্ধান্ত যি হ'ব মোৰ সিদ্ধান্ত সেইটোৱে হ'ব এনেইতো মই যিমান সম্ভৱ এজ MP মই শেষৰ দিনলৈকেতো সেইখিনি কাম মই কৰি যাব লাগিব আৰু মই MP হিচাপে থাকি মই বেয়া পোৱা নাই বহুতৰ কিছুমান থাকে যে অসমলৈ আহিলে তেওঁলোকৰ ভাল হ'ব এনেকুৱা কিবা কিবি কাৰোবাৰ মনত থাকিব পাৰে কিন্তু তেনেকুৱা মোৰ মানে মনত নাই কোনো ধৰণৰ হেৰি মোৰ দিল্লী হৈছে এখন বিশাল সাগৰ তো সাগৰত দনিকণা মাছ হৈ থাকিব পাৰিলেও মই বেয়া নাপাওঁ কিন্তু সেইটো দলে সিদ্ধান্ত ল'ব যি ধৰণৰ কোনো ইংগিত অহা নাই খালি দলৰ পৰা আমাক সদায় এইটোৱে কয় যে যিখিনি দলৰ হৈ কাম কৰিব লাগে সেইখিনিত কিন্তু মানে কৃপণালি কৰিব নালাগে আৰু এজ এ সাংসদ যিখিনি সদায় জনসাধাৰণৰ মাজত থাকি যিখিনি সজাগতা সভাই হওক বা আঁচনিবিলাকৰ ৰিভিউ হওক এইখিনি কথাত কিন্তু দলৰ পৰা সদায় আমাক
তাগিদা দি থাকে বা প্ৰেছাৰ দি থাকে আৰু আমি যিমান সম্ভৱ পাৰোঁ সেইখিনি জড়িত হ'বৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু মেক্সিমাম আমি সময় সেইবিলাক কামতে দিছোঁ। লখিমপুৰ সংসদীয় সমষ্টিত থকা 9টা বিধানসভা সমষ্টিৰ 8টাই বৰ্তমান শাসক দলৰ হাতত আছে। এই শাসক দলৰ হাতত থকা যিসমূহ সমষ্টি ইয়াৰ যিসকল বিধায়ক আছে তেওঁলোকে 2024 নিৰ্বাচনৰ বাবে তেওঁলোকৰ দলৰ প্ৰাৰ্থীক জয় কৰাবলৈ কিমান দূৰ সমৰ্থ হ'ব বা তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ তেওঁলোকে কি কৰিব, তেওঁলোকৰ আশা কিমান, তেওঁলোকৰ প্ৰত্যাশা কিমান, এই লৈ আমি সমষ্টিটোৰ কেইবাগৰাকীও বিধায়কৰ কাষ চাপিছিলোঁ। তেওঁলোকৰ মন্তব্যসমূহ এইবাৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছোঁ। ইয়াত প্ৰতিদ্বন্দ্বিতাটো নাই, এনেই 3.5 লাখৰ ওপৰৰ ভোট পাই জিকিব আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া। যদি শক্তি আছে বিৰোধীৰ, ইমান দবদবাই থাকে খিলঞ্জীয়া মানুহৰ মাজত, যদি অলপ হ'লেও যদি ভেটি আছে বুলি যদি ভাবে, বাংলাদেশী মিয়া মুছলমানক ভেটি বুলি যদি নাভাবি খিলঞ্জীয়া যদি কংগ্ৰেছৰ মাজত অলপো আছে বুলি যদি ভাবে, মইতো আহ্বান জনাইছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে ব্যক্তি লখিমপুৰ লোকসভা সমষ্টিত খেলি চাওক যদি দম আছে। তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, মোদীজীৰ নেতৃত্বত আৰু প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদৰ নেতৃত্বত সঁচা অৰ্থত চাবলৈ গ'লে যুগ যুগ ধৰি যিখিনি সমস্যাৰ কথা ধেমাজি লখিমপুৰক লৈ মাজুলীক লৈ যিখিনি এটা সদায় এটা যুক্ত হৈ থাকে, যেনেকৈ বানপানী গৰাখহনীয়া, বানপীড়িত অঞ্চল বুলি, এতিয়া আপুনি যদি লক্ষ্য কৰে কিছু বছৰ ধৰি এতিয়া আৰু বানপানী গৰাখহনীয়াত ধেমাজি জিলা, লখিমপুৰ জিলা, মাজুলী বিচ্ছিন্ন হ'ল বুলি কোনো বাতৰি নোলায়, ওলোৱাও নাই। কিন্তু এইখন চৰকাৰে যোৱা 2 বছৰত মাটিৰ 335খন গাঁও ছাৰ্ভেও হৈ গ'ল। এতিয়া চব ডিজিটেল ছাৰ্ভে হৈ আছে, ড্ৰোন ছাৰ্ভে হৈ গ'ল। এতিয়া অহা বছৰৰ ভিতৰত আমি চবকে মাটিৰ পট্টা দিব পাৰিম বুলি আমাৰ বিশ্বাস, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল কি, আপুনি আচৰিত হ'ব, জোনাই মহকুমা 200 কিমানখন গাঁও, তাত অকল 4টা গাঁওবুঢ়া চলি আছিলে, চৰকাৰী গাঁওবুঢ়া। যোৱা এইখন চৰকাৰৰ দিনত এতিয়া 100টাতকৈ অধিক নতুন গাঁওবুঢ়া দিয়া হ'ল। 70 বছৰ এনেকৈ চলি আছিলে, ডিমাণ্ড কৰি থাকোঁ, নাই, নহয়। যোৱা 2 বছৰত এই গাঁওবুঢ়াৰ এপইণ্টমেণ্টবোৰ প্ৰায়ভাগ হৈ গ'ল, একদম চৰকাৰী গাঁওবুঢ়া হৈ গৈছে এতিয়া। তাৰমানে এতিয়া গাঁও প্ৰধান বুলি আমি যাক কওঁ। তাৰমানে এতিয়া আপুনি বানপানী গৰাখহনীয়া সমস্যা, মাটিৰ সমস্যা, পট্টাৰ সমস্যা, যাতায়াতৰ ব্যৱস্থাৰ সমস্যা আৰু ইমান বৃহৎ সমষ্টি, আমি প্ৰচেষ্টা চলাই আছোঁ। যিমান মেজৰ ৰাস্তা আছে, প্ৰায়ভাগ মেজৰ ৰাস্তা ঠিক কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। স্বাভাৱিকতে 70 বছৰ যেতিয়া আপোনাৰ 60 বছৰ যেতিয়া কংগ্ৰেছে একো নকৰিলে, এতিয়া স্বাভাৱিকতে 10 বছৰটো লাগিব এতিয়া চব ৰাস্তাৰ নেটৱৰ্কবোৰ সম্পূৰ্ণ কৰাৰ কাৰণে। কিন্তু সাংসদগৰাকীক ক'তো দেখি নাই পোৱা বুলি মানুহৰ এটা অভিযোগ আছে সমষ্টিটোত। নহয়, মোৰ কথা হ'ল কি, অসমৰ যিমান 14জন সাংসদ আছে, হায়েষ্ট আপুনি যদি ডেইলি আপুনি মনিটৰ কৰে, তেখেতৰ আপোনাৰ ছ'চিয়েল মিডিয়া একাউণ্টছবোৰ মনিটৰ কৰে, হায়েষ্ট যদি গাঁও টু গাঁও, পঞ্চায়ত টু পঞ্চায়ত যদি ভিজিট কৰি থকা যদি সাংসদ পায়, এক্টিভ সাংসদ, তেখেতেই আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া। মানুহে কিয় দেখা নাই বুলি কয়? স্বাভাৱিকতে এতিয়া আপোনাক মই কথা এটা কওঁ, মোৰ 32খন গাঁও পঞ্চায়ত, এতিয়া এটা গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ড, চ' ৱাৰ্ডে আছে 320টা। এখন ৱাৰ্ডত যদি 2খনকৈ গাঁও ধৰে, গাঁৱে হ'ল মোৰ সমষ্টিত 640। মই এভাৰেজ ধৰিছোঁ, 650তকৈ বেছি গাঁও আছে। ভোট আছে আপোনাৰ 3,12,000 ভোট আছে। এতিয়া আৰু আপুনি ভোট কেন্দ্ৰও যদি চাই 352টা ভোট কেন্দ্ৰ আছে। চ' এটা ভোট কেন্দ্ৰত এদিনকৈ যদিও মানুহ এটা যদি যায়, 352 দিন লাগিব। 24 ইলেকশ্যনত লখিমপুৰ সমষ্টিৰ বিজেপিয়ে হওক বা আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি জোনাই সমষ্টিৰ পৰা ছাপোৰ্ট কেনেকুৱা থাকিব বুলি ভাবে? তেওঁৰ জয়ৰ অংকত জোনাইৰ কিমান? যোৱাবাৰ আমি তেখেতক 1,10,000 মাৰ্জিন দিছিলোঁ ডিফাৰেঞ্চ, এইবাৰ তাতকৈ বেছি হ'ব। দুই পাৰতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ স্থিতি যথেষ্ট সবল। আমি কেৱল উন্নয়নৰ কামেই কৰা নাই, আমি সাংগঠনিকভাৱে যথেষ্ট সবল। আমাৰ মানে প্ৰতিটো বুথত সংগঠন আছে, আমাৰ 20টা প্ৰমুখ আছে,
আৰু আমাৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি যথেষ্ট উন্নয়ন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ মানে ভালেখিনি বাট পথ হৈছে আৰু অন্যান্য আন্তঃগাঁথনিমূলক বহু কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যিগৰাকী সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, তেওঁক মই এটা কথা আজি একমুখে ক'ব লাগিব যে মই যিহেতু বহুদিন ধৰি বহু প্ৰতিনিধি ইয়াৰ পৰা চাইছোঁ, গতিকে তেখেত যিমান সঘনাই সমষ্টিলৈ আহে, প্ৰতিটো সমষ্টি শদিয়া আৰু ডুমডুমা নদী সিপাৰততো তেওঁ সঘনাই ঘূৰিয়ে থাকে, কিন্তু ডুমডুমা আৰু শদিয়াটো তেওঁৰ ফ্ৰিকুৱেণ্ট ভিজিট থাকে। তেওঁ বুথ লেভেলতে হওক, পঞ্চায়তবিলাকতে হওক, প্ৰতিটো কাৰ্যসূচীত তেওঁ উপস্থিত থাকিবলৈ চেষ্টা কৰে। আৰু তেখেতৰ সাংসদপঞ্জীৰেও তেওঁ যথেষ্টখিনি কাম কৰিছে আৰু আমাৰ চৰকাৰৰ যোগেদি আমি বহুখিনি উন্নয়নমূলক কাম কাজ কৰিবলৈ সক্ষম হৈছোঁ। ডুমডুমাততো কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নাই আৰু মই ভাবোঁ লখিমপুৰ লোকসভাতো কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নাই। তেওঁলোকৰ যিটো জোট আচলতে সেইটো মানে ঘমণ্ডীয়া জোট বুলি আমি ক'ব খুজিছোঁ। সেই জোটৰ কোনো অৰ্থ নাই লখিমপুৰ লোকসভা সমষ্টিত। যোনেই নুঠক, লখিমপুৰ লোকসভা সমষ্টিত যদি ৰাহুল গান্ধীও আহি ইলেকশ্যন খেলে তেন্তে বিপুল ভোটত হাৰিব। ৰাণী নৰ বা মানে মই যিবিলাক কংগ্ৰেছৰ আগে পিছে প্ৰাৰ্থী দেখিছোঁ, তেওঁলোক অকল নিৰ্বাচনৰ সময়ত 2-3 মাহ মানে সমষ্টিবিলাকত ভিজিট কৰে। তেওঁ বহুদিন সাংসদ আছিল, তেওঁৰ কাৰ্যকালত কিমান উন্নয়নমূলক কাম কাজ হৈছিল আপোনালোকে অকণমান চকু ফুৰালে দেখা পাব। আৰু তেওঁ কিমানবাৰ আহিছিল, মইতো নিজেই পাইছোঁ তেখেতক। তেওঁ মানে সেই ইলেকশ্যনৰ সময়তে আহে আৰু বিধানসভা ইলেকশ্যনতো মই তেওঁক অহা দেখা নাই। মই নিজে এবাৰ 11 চনত যেতিয়া প্ৰাৰ্থী আছিলোঁ তেওঁকতো মই অহা দেখা নাই ইয়ালৈ। তো তেওঁ সেই ইলেকশ্যন কেন্দ্ৰিক তেওঁলোকৰ পলিটিক্স, তেওঁলোকে অকল ভোট ল'বলৈ আহে আৰু এইবাৰো তেওঁলোকে সেইটোৱে কৰিব। কোন প্ৰাৰ্থী হয় আমাৰ মই কৈছোঁৱেই, যদি ৰাহুল গান্ধীও প্ৰাৰ্থী হয় লখিমপুৰত বিপুল ভোটত হাৰিব। লখিমপুৰক লৈ আমি যিহেতু কথা পাতি আছোঁ আৰু লখিমপুৰৰ ৰাজনীতিৰ কথা পাতিলে এগৰাকী বিশেষ ব্যক্তিৰ কথা যদি আমি নাৰাখোঁ বা তেওঁৰ কথা যদি আমি নকওঁ তেতিয়াহ'লে কিছু ক্ষেত্ৰত আধৰুৱা হ'ব। কাৰণ লখিমপুৰ জিলাৰ ৰাজনীতিত তেখেতৰ প্ৰভাৱ শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে। যদিও তেওঁ প্ৰথমবাৰৰ বিধায়ক, কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠতা বা বিজেপিৰ সৈতে থকা তেওঁৰ সম্পৰ্ক আৰু লখিমপুৰ জিলাখনত শেহতীয়াভাৱে তেওঁ যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে, গতিকে 24ৰ সৰজমিনৰ এই ৰাজনৈতিক বিশেষ খণ্ডটোৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰি আমাৰ লগত লখিমপুৰৰ বিধায়ক মানৱ ডেকা উপস্থিত আছে। মই কৈছোঁৱেই আপোনাৰ জিলাখনৰ ৰাজনীতিত আপোনাৰ প্ৰভাৱ যথেষ্ট বেছি আৰু 24ৰ নিৰ্বাচন যিহেতু খুব বেছি 3 মাহ সময় বাকী আছে, লখিমপুৰ জিলাখনত বা লখিমপুৰ বিধানসভা সমষ্টিত প্ৰধান বৰুৱাই হওক বা বিজেপিৰ যিগৰাকী প্ৰাৰ্থীয়ে হওক, তেওঁৰ জুলুঙাত আপোনালোকে কিমান শক্তি দিবলৈ সমৰ্থ হ'ব? মোৰ প্ৰভাৱ নহয়, এইটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৱ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰভাৱ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰভাৱ। আপুনি যদি বিগত স্বাধীনতাৰ 70 বছৰত চায় তেতিয়া আপুনি দেখিব যে উত্তৰ অসমত কোনো বিশেষ অনুষ্ঠান প্ৰতিষ্ঠান বা কোনো উন্নয়ন বিশেষভাৱে হোৱা নাছিল। উত্তৰ অসম বুলি ক'লে বোলে তেজপুৰৰ পগলা ফটকখনৰ দ্বাৰাহে চিনাকি আছিলে। কিন্তু আজি আপুনি লখিমপুৰৰ নিচিনা ঠাইত মেডিকেল কলেজ হৈছে, আপুনি নিজে বোধ কৰোঁ গোটেই চহৰখন ঘূৰিছে। আজিৰ পৰা 4-5 বছৰ আগৰ লখিমপুৰ আৰু আজিৰ লখিমপুৰৰ মাজত যথেষ্ট প্ৰভেদ আছে। যথেষ্ট ৰাস্তা পদূলি উন্নয়নৰ কাম হৈছে, বিভিন্ন আমি অডিটৰিয়াম বনাইছোঁ, ষ্টেডিয়াম বনাই আছোঁ আৰু প্ৰায় শেষ হোৱাৰ পথত। খুনাহঁতীৰ ওপৰত দলং ইতিমধ্যে কাম আজি 3 মাহৰ পৰা আৰম্ভ হৈ গৈছে। আমি 3 বছৰৰ ভিতৰত সেইখনো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম। ঠিক তেনেকৈ লুইত খাবলৈও দলঙৰো যিখিনি প্ৰাৰম্ভিক কাম হৈ গৈছে। গতিকে গোটেই উন্নয়নৰ যদি ধাৰাটো, নতুনকৈ যি উন্নয়নৰ ধাৰাটো আৰম্ভ হৈছে, এই ধাৰাটোক জনসাধাৰণে আঁকোৱালি লৈছে। সেইকাৰণে আপুনি যে তাত গ'লে আমাক ভাল পোৱা মানুহ নাপাব পাৰে, বেয়া পোৱা মানুহ কম পাব। কাৰণ তেনেকৈ আমি এটা ইজিলি একচেচেবল, প্ৰধান বৰুৱা ডাঙৰীয়া হওক, আমিয়ে হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, আমি খুব ইজিলি একচেচেবল হৈ থাকোঁ আৰু যিমান পাৰোঁ মানুহৰ সমস্যাবিলাক সদায় সমাধান কৰাৰ চেষ্টা কৰি থাকোঁ। লখিমপুৰ জিলাত সাংগঠনিক দিশ যথেষ্ট সবল, একদম বুথ পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰ বহুত বেছি ভোট দিব পাৰিম যেন আমাৰ ধাৰণা হয়, যে যোৱাবাৰতকৈ আমি বেছি ভোট প্ৰধান ডাঙৰীয়া হওক বা যিকোনো এজন সাংসদ প্ৰাৰ্থী হওক ভাৰতীয় জনতা পাৰ্টী যথেষ্ট সংখ্যক ভোট পাব।
বিজেপি বনাম বিৰোধী ঐক্য মঞ্চ যদিহে সকলো ঠিকে থাকে আৰু শেহতীয়াকৈ ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো যাত্ৰা সেয়া লখিমপুৰ স্পৰ্শ কৰি গৈছে আৰু লখিমপুৰত কিছুমান বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল আপোনাৰ নিজৰ সমষ্টিত আক্ৰমণৰ দৰে ঘটনা হৈছে বুলি তেওঁলোকে অভিযোগ কৰে কিছুমান ভিডিঅ' ফুটেজো ডিষ্টাৰ্বিং ভিডিঅ' ফুটেজো দেখা গৈছিলে এই ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিব নেকি চাওক গোটেই কথাটো এনেকুৱা আপুনি লখিমপুৰৰ প্ৰেক্ষাপটত বিৰোধী ঐক্য দলৰ প্ৰাৰ্থী হ'ব বুলি কৈছে ঐক্য দল মানে বাকী ক্লাবকেইটা মই কৰা হয় কংগ্ৰেছৰ কিছু সকলোতে সংগঠন থাকে কিন্তু যিসকল প্ৰাৰ্থী মই নাম শুনি গৈছে যে উৱলিয়ে যোৱা বুলি কয় আউটডেটেড এক্সপায়াৰী ডেট পাৰ হৈ যোৱা দুজনমান প্ৰাৰ্থীৰ নাম দেখিছোঁ মই আৰু ঠিক আছে প্ৰাৰ্থী মই কাকো তেনেকৈ কিন্তু আমি যিটো মই লোকেল মানুহ এজন হিচাপে কৈছোঁ দ্বিতীয়তে কংগ্ৰেছ দলৰ কোনো সাংগঠনিক স্থিতি আজিৰ দিনত গাঁৱত নাই যাৰ কাৰণে লখিমপুৰত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই পদযাত্ৰা কৰিবলৈ তেওঁলোকে ব্যৱস্থা কৰিছিলে টাউনৰ আৰম্ভণি পাই টাউনৰ শেষলৈকে আৰু সেইমতে পুলিচ প্ৰশাসনক পাৰ্মিশ্যন বিচাৰিছিলে সেই পাৰ্মিশ্যন দিলে সেই পাৰ্মিশ্যনৰ কপিও মোৰ আছে আৰু তেওঁলোকে আগদিনাখন তাৰ যিকেইজন যোৱাবাৰ প্ৰাৰ্থী বা আগৰ XMLA তেওঁলোকে এখন গাড়ীত উঠি গোটেই টাউনত এনাউন্সমেণ্ট দিছিলে যে অহাবাৰ 20 সহস্ৰাধিক 20,000 মানুহৰ দ্বাৰা ৰাহুল গান্ধীয়ে টাউনখন খোজকাঢ়ি পাৰ হ'ব আমি ভাবিছিলোঁ চাগে মানুহ হ'ব পাৰে হয়তো তেওঁলোকে কিবা এটা এছেছমেণ্টৰ ওপৰত দিছে পিছদিনাখন যেতিয়া টাউনৰ আৰম্ভণি ৰাহুল গান্ধী ডাঙৰীয়া আহি পালে 1200-1500 মানুহ হ'ল তেওঁ কিয় নাজানো নানামিলে গাড়ীৰ পৰা মুখখন মই দেখিছোঁ টিভিত জালক অগ্নিশৰ্মাৰ নিচিনা হৈ আছে গোটেই টাউনখনৰ মাজেদি য'ত 2 ঘণ্টা তেওঁলোকে খোজকাঢ়িবলগীয়া আছিলে 5 মিনিটতে টাউনখন চাইৰেন মাৰি পাৰ হৈ গুচি গ'ল আৰু টাউনখনত একেবাৰে লকডাউন সদৃশ পৰিৱেশ আছিলে লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ এই যাত্ৰাটো সাংঘাতিক প্ৰভাৱ পৰিব ৰাহুল গান্ধী আমাৰ কাৰণে এছেট আপুনি কি কথা ৰাহুল গান্ধী আহাৰ কাৰণে সাংঘাতিক প্ৰভাৱ পৰিব যদি কংগ্ৰেছ দলে যিকেইটা ভোট পাবলগীয়া আছিলে তাতকৈ কম ভোট পাব এতিয়া কাৰণ মানুহটো দেখিলে না ৰাহুল গান্ধীৰ কি প্ৰভাৱ আপুনি যদিও কৈছে যে কংগ্ৰেছৰ কোনো আপোনাৰ সাংগঠনিক ভেটি নাই বা যিকেইজন প্ৰাৰ্থী আছে তেওঁলোকৰো এক্সপায়াৰী ডেট গৈছে বুলি তেওঁলোকে আপুনি ক'ব বিচাৰিছে উদয় শংকৰ হাজৰিকা বিজেপিত আছিলে তেওঁ কংগ্ৰেছত যোগদান কৰিছে নাছিলে বিজেপিত উদয় শংকৰ হাজৰিকা বিজেপিত আছিলে 2016 চনৰ আগত 2016 চনত উদয় শংকৰ ডাঙৰীয়াই ইণ্ডিপেণ্ডেণ্ট MLA ইলেকশ্যন খেলি 3000 ভোট পাই সিকিউৰিটি ফৰফিট হৈছিলে তেতিয়াৰ পৰা বিজেপি দলে তেওঁক বহিষ্কাৰ কৰি থৈছিলে এইটো এটা ভুল ধাৰণা দিব খোজে তেওঁ বিজেপি দলত যোৱা 8 বছৰে নাছিলে ঘুণাসুতিৰ কথা কৈছে যেতিয়া মই ঘুণাসুতিৰ বাকীৰ হৈ আপোনাক এটা প্ৰশ্ন মোৰ আছে তেওঁলোকে আপোনাক বেয়া নাপায় কিন্তু তেওঁলোকে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ঘুণাসুতি আজিৰ তাৰিখত তেওঁলোক আপোনাৰ বিধায়কহীন আৰু মানৱ ডেকাই প্ৰেম কৰি প্ৰতাৰণা কৰিলে বুলি তাৰ 2-1 লোকে আপুনি এনেকুৱাকৈ প্ৰজেক্ট কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ কোনে কৰিছে নিৰ্বাচন তাত মোৰ কৰিবলগীয়া কি আছে কিন্তু আপুনি চাওক ঘুণাসুতিৰ নিচিনা সমষ্টিত অঞ্চলত ইমান বেছি সমস্যা আছিলে মানে যিটো পাণ্ডৱ বৰ্জিত এলেকা সেইটো ময়ো মানো কিন্তু আমি বিধায়ক হোৱাৰ পিছত যিটো ঘুণাসুতিত আপুনি যাবলৈ ৰাস্তা দি যাবলৈ 6 কিলোমিটাৰ ৰাস্তা যাবলৈ 1.5 ঘণ্টা লাগিছিলে পথাৰৰ মাজে মাজে মানে সেইটো আপুনি অৱৰ্ণনীয় যিকোনো তাৰ মানুহজন ঘুণাসুতিত আমি 40 কিলোমিটাৰ ৰাস্তা বনাইছোঁ মই বিধায়ক হোৱাৰ পিছত 40 কিলোমিটাৰ ৰাস্তা বনাইছোঁ এই 500 কোটি টকাৰ দলং বনাইছোঁ গতিকে মানুহখিনিয়ে এটা জানে যে যিটো ঘুণাসুতিক অৱহেলা হৈছিলে সেই অৱহেলাৰ পৰা মুক্তি পাই তেওঁলোকৰ কামবিলাক আৰম্ভ হৈছে আৰু থাকি যোৱা বাকীখিনি কামো সম্পূৰ্ণ কৰা আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু গোটেইখিনি কাম সম্পূৰ্ণ কৰা এতিয়া ঘুণাসুতিত মেইন ৰাস্তা কেঁচা নাই গোটেইকেইটা পকা কৰি দিয়া হৈছে আপুনি গ'লে দেখিব আপোনাক মই আপুনি হয়তো ঘাটৰ ফালে এফালে দেখিছে সেইখিনি সেইটো গোটেইটো দলঙৰ এলাইনমেণ্টৰ লগত কাম আৰম্ভ হৈ গৈছে ইতিমধ্যে আৰু যিখিনি মানুহ ইমান 70-80 বছৰ ইমান দুখত আছে মই নাজানো নেকি সেইখিনি মানুহৰ বেদনা এতিয়া মথাউৰি কথা মাথাউৰি গোটেইখিনি প্ৰায় 190 কোটি টকা টেণ্ডাৰ কৰি এটা কাম আৰম্ভ হৈছে মাথাউৰিখিনিও কাম আৰম্ভ হৈছে গতিকে ঘুণাসুতিত বানপানীৰ সমস্যাও নাথাকিব এতিয়া দলংখন হৈ যোৱাৰ পিছততো লখিমপুৰৰ টাউনৰ পৰা চবতকৈ মাটি বাৰী মূল্যৱান মাটি বাৰীখিনিয়ে ঘুণাসুতিৰ হ'ব আৰু 3 বছৰৰ পিছত কাৰণ লখিমপুৰ টাউনৰ পৰা 7-8 কিলোমিটাৰ ঘুণাসুতি পোৱা যায় মোৰ শেষ প্ৰশ্ন প্ৰধান বৰুৱা 2024ত বিজেপিৰ প্ৰাৰ্থী হ'ব নে তেওঁ অন্য কিবা চিন্তা কৰিছে তেওঁক সুধিছিলোঁ তেওঁ মুকলিকৈ যদি ক'ব বিচৰা নেকি আপুনি কি জানে আমি এটা দল কৰি থাকোঁ চব দল কৰি থাকিলে এইবিলাক কথা কোৱাটো উচিত নহয় কাৰণ দলে যিহেতু মই যদি আজি মই কোন হু আই এম টু ডিক্লেয়াৰ এ কেণ্ডিডেট যোগ্যজনকে দিব দলে দিব দলৰ টিকেট দিয়া এটা প্ৰক্ৰিয়া আছে আৰু মই জানো যে আজিৰ দিনৰ ভাৰতীয় জনতা পাৰ্টি মোক যদি কোনোবাই সোধে যে পদন বৰুৱাতকৈ কোনো যোগ্য ব্যক্তি লখিমপুৰ লোকসভা সমষ্টিত নাই
লখিমপুৰত এইবাৰো 15 লক্ষাধিক ভোটাৰে বিভিন্ন দলৰ প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব কিন্তু লখিমপুৰৰ ভোটাৰসকল কিমান ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন এগৰাকী প্ৰকৃত জনপ্ৰতিনিধি নিৰ্বাচন কৰিবলৈ কিমান দূৰ সক্ষম হ'ব লখিমপুৰৰ ভোটাৰসকল এই সন্দৰ্ভত কথা পাতিবলৈ আমি কাষ চাপিছিলো লখিমপুৰৰ তিনিজন শিক্ষাবিদৰ সৈতে তেওঁলোক হ'ল লখিমপুৰ গাৰ্লছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চেতিয়া আৰু লখিমপুৰ গাৰ্লছ কলেজৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভূঞাৰ এইবাৰ আগবঢ়াইছো তিনিগৰাকী শিক্ষাবিদৰ এই প্ৰতিক্ৰিয়া আমাৰ এই গোটেই অনুষ্ঠানটো নিৰ্বাচন কেন্দ্ৰিকেই যদিও হয় কিন্তু তাতে আমি এটা অনুষ্ঠান তাতে মাজতে ৰাখিছোঁ যে মানে সমষ্টিটোৰ ভোটাৰসকল ৰাজনৈতিকভাৱে কিমান সচেতন আৰু এই কথাটো আটাইতকৈ বেছি জানিব এই অঞ্চলটোৰ শিক্ষাগুৰুসকলে আৰু আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে আপুনি কি জানে মানে কি দেখিছে যে গোটেই সমষ্টিটোৰ সাধাৰণ যিসকল ভোটাৰ তেওঁলোক ৰাজনৈতিকভাৱে কিমান সচেতন কিমান সজাগ তেওঁলোক যে এটা নিৰ্বাচনত তেওঁলোকে দিবলগীয়া ভোটটোৱে যে এটা চিষ্টেম সলনি কৰি দিব পাৰে নমস্কাৰ মই মুকুন্দ ৰাজবংশীয়ে কৈছোঁ আপোনাৰ প্ৰশ্নটোৰ উত্তৰত কি হৈছে যে আমাৰ ভোটাৰসকল ৰাজনৈতিকভাৱে সচেতন নহয় আৰু নোহোৱাৰ এটা কাৰণ হৈছে কি যে অসমীয়া মানুহ সাধাৰণতে ইজি গোয়িং লাইফ এটা কটাবলৈ বিচাৰে সহজত কটাব পাৰে আগৰ পৰা এইটো চলি আহিছে আৰু সেইটো চলি থকাৰ কাৰণে কি হৈছে আমাৰ ইয়াত বিদেশী বহুতখিনি বছৰে বছৰে সোমাই গ'ল তেনেকুৱা ধৰণৰ অৱস্থাটো আমাৰ আহিলে আৰু তাৰ উপৰিও আমাৰ অসমীয়া সমাজখনত কি হৈছে অভাৱ বহুত আছে আমি দিল্লীৰ সমাজখন বা ইউপিৰ সমাজৰ কিছুমানৰ লগত যেনেকৈ ধৰণৰ সিহঁতে দুখীয়া মানুহ তাত থাকিলেও ৰাজনৈতিকভাৱে তেওঁলোক খুব সচেতন হয় কিন্তু আমি তেনেকুৱা ধৰণৰ আমি সচেতন আমাৰ গাঁৱৰ ৰাইজ বা টাউনৰে হওক ইমান সচেতন ইমান বছৰ মই দেখা নাই কাৰণ হৈছে কি আৰ্থিক অৱস্থাই হওক বা ঘৰুৱা অৱস্থাই হওক বা সামাজিক অৱস্থাৰ ফালৰ পৰাই হওক আমাৰ মানুহবোৰ তেনেকুৱা ধৰণৰ সচেতন মই হোৱা দেখা নাই সেইকাৰণে এই অহা ইলেকশ্যনত আমি নাভাবোঁ কি কয় সেইটো কি কয় প্ৰভাৱ পেলাব বুলি কিন্তু এইটো দেখিছোঁ যে ব্যক্তিত্বই কাম কৰে যেনে ভাৰতবৰ্ষত সেইটো এতিয়াও আছে কাৰণ মোদীৰ যিখিনি ডেভেলপমেণ্ট হৈছে মোদীৰ দিনত যেনেকুৱা ধৰণৰ কামবোৰ হৈছে সেই কামবোৰ দেখি পেলাই মানুহবোৰে মানে হৈছে সন্তুষ্ট হৈছে আৰু উৎফুল্লিত হৈছে সাংস্কৃতিকভাৱে ভাৰতবৰ্ষৰ মানুহে এতিয়াও সচেতন হৈ আছে সেইটো কথা আপোনালোকে দেখিব যে যেতিয়া মানে এটা ভাষাৰ কথাটো আহি যায় যে ভাৰতবৰ্ষত মানে হিন্দী চলিব লাগিব ৰাষ্ট্ৰীয় ভাষা বা ইংৰাজী চলিব লাগিব ৰাষ্ট্ৰীয় ভাষা তেতিয়াই মানে সাউথ জোন আৰু নৰ্দাৰ্ণ জোনৰ দুভাগ হৈ যায় কিন্তু কালচাৰেলি যে আমি একে হৈ আছোঁ যিমান বছৰৰ পৰা আপুনি চাওক সাউথে হিন্দী ভাল নাপায় সিহঁতে একচেপ্ট নকৰে নৰ্থে ইংৰাজীটো ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিবলৈ ভাল নাপায় গ্ৰহণ নকৰে কিন্তু ৰামায়ণ মহাভাৰত যেতিয়া হিন্দীত আৰম্ভ হ'ল সেইখিনি কিন্তু গোটেই কাশ্মীৰৰ পৰা কন্যাকুমাৰী গুজৰাটৰ পৰা গুৱাহাটীলৈকে সেই সময়ত গোটেই ভাৰতবৰ্ষত সেই দেওবাৰৰ দিনটো মানে ৰাস্তাত আপুনি মানুহ নাপায় ছাৰ ৰাজবংশী ছাৰে কৈছে যে আমাৰ ভোটাৰসকল যি ধৰণে ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হ'ব লাগে সেই কথাটো তেওঁলোক নহয় সিমান আপুনি নিশ্চয় সেই কথাটোত একমত নে আপোনাৰ কিবা দ্বিমত আছে মই সেইটো কথাত একমত কিন্তু ৰাজনৈতিকভাৱে সজাগ নহ'লেও আমাৰ ভোটাৰসকলে কিন্তু এটা বস্তু সদায় চাই আছে যে উন্নয়নটো তেওঁৰ ঘৰৰ সন্মুখেদি যোৱা ৰাস্তাটো পকা হ'ল নাই তেওঁৰ ওচৰৰ স্কুলখন বা শিক্ষা ব্যৱস্থাটো বা অন্যান্য যিকোনো তেওঁৰ ওচৰৰ যিটো দুখীয়া ল'ৰা ভালকৈ পঢ়া শুনা কৰিছিলে তেওঁ চাকৰি পালে নাই এই কথাবোৰ কিন্তু মন কৰে গতিকে আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ যিটো উন্নয়নৰ যিবিলাক ভেটি ৰচনা হৈছে অসমতেই হওক বা গোটেই ভাৰতবৰ্ষত এইটো কথা কিন্তু নিশ্চয় আমাৰ ভোটাৰসকলে মন কৰিব তেওঁ যি লেভেলৰ ভোটাৰে নহওক লাগিলে বিজেপিয়ে লিডাৰশ্বিপত বিশ্বাস কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিবৰ কাৰণে এই নিৰ্বাচন বুলি তেওঁলোকে ইতিমধ্যে এটা আপুনি সেইটো কেম্পেইনিঙে ক'ব পাৰে বা এটা ষ্টাইল তেওঁলোকে লৈ লৈছে ইতিমধ্যে আয়ত্ব কৰিছে কিন্তু অসমৰ প্ৰেক্ষাপটত যদি চাই বা ভাৰতৰ প্ৰেক্ষাপটত যদি চাই মোদী বনাম সকলো বিৰোধী এই যিখন যুঁজ হ'ব এই যুঁজখনে লখিমপুৰ সংসদীয় সমষ্টিত কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পেলাব বুলি আপুনি ভাবে আচলতে লখিমপুৰ যিটো সংসদীয় সমষ্টি এই সংসদীয় সমষ্টিটোত আচলতে প্ৰথম কথা মই কোৱাতেই হ'ব উন্নয়নৰ কথাটোৱে আহিব
আমাৰ বৰ্তমানৰ সংসদজনে তেওঁ আচলতে বহুতখিনি গোটেই সমষ্টিটো ডেভেলপমেণ্টৰ কাৰণে কাম কৰিছে এই চুকে কোণে আমি সকলো আমাৰ যিবিলাক ভিজিবল মানে আমি দেখিছোঁ ডেভেলপমেণ্ট সেইটো কাম কৰিছে কিন্তু এটা কথা ঠিক সেইটো হৈছে এটা ৰাজনৈতিক পাৰ্টিৰ তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ মতাদৰ্শ থাকে তেওঁলোকৰ কিছুমান মানে এজেণ্ডা থাকে মানে সেই এজেণ্ডা মতে তেওঁলোকে মোদী ডাঙৰীয়াক হয়তো প্ৰক্ষেপ কৰি তেওঁলোকে গোটেই কথাখিনি ঠিক ঠাক কৰিম বুলি ভাবিছে এইটো তেওঁলোকৰ নিজা এটা মানে ব্যৱস্থা নিজা এটা তেওঁলোকৰ এজেণ্ডা গম পালানে সেইটো বিষয়ত আমি আচলতে মাত নামাতোঁ লখিমপুৰ সংসদীয় সমষ্টিৰ যদি আপোনাৰ কথা সোধোঁ তেতিয়াহ'লে এইবাৰৰ নিৰ্বাচনটোত কি কথাই আপোনাৰ ফেক্টৰ হিচাপে থিয় দিব বুলি আপুনি ভাবে ফেক্টৰ হিচাপে মই ভাবোঁ উন্নয়নটোৱে এতিয়া ভাৰতবৰ্ষৰ গোটেই যিটো ৰাজনীতি চলিছে এইটো উন্নয়নৰ আচলতে ৰাজনীতি চলিছে এতিয়া জাত পাত বা ধৰ্ম সেই ধৰণৰ এটা ৰাজনীতিৰ বাতাবৰণৰ পৰা আচলতে ওলাই আহি এটা উন্নয়নৰ আচলতে ৰাজনীতিত আমি মানে আগবাঢ়ি মানে গৈ আছোঁ বুলি ভাবোঁ গতিকে মই ভাবিছোঁ যে লখিমপুৰ সমষ্টিৰ যিসকল ভোটাৰ আছে ভোটাৰসকলে লখিমপুৰত উন্নয়ন হৈছেনে নাই যোৱা 5 বছৰত কি উন্নয়ন হৈছে ক'ত হোৱা নাই এইখিনি কিন্তু চাই আছে তেওঁলোক মই ভাবিছোঁ উন্নয়নৰ ক্ষেত্ৰত কিন্তু তেওঁলোক কিন্তু সজাগ গতিকে মই ভাবিছোঁ যে প্ৰাইম অবজেক্টিভটো হ'ব লাগে উন্নয়নটো তাকে লৈ পেলাই আমি মানে আগবাঢ়িব লাগে আৰু লখিমপুৰবাসীও আচলতে সেইটোৰ পথতে আচলতে আগবাঢ়িব লাগে মই ভাবোঁ নাই উন্নয়ন একেবাৰে হোৱা নাই বুলি আপুনি নোৱাৰে ক'ব উন্নয়ন হৈছে কিন্তু আটাইখিনি সমস্যা সমাধান হোৱা নাই তাৰ মাজতে বহুখিনি সমস্যা আছে সেইখিনি সমস্যা কিজানি সমাধানৰ চেষ্টা চলি আছে বা আগন্তুক দিনত হ'ব বা বহুখিনি সমস্যাৰ প্ৰতি আমি চকু দিয়া নাই কিন্তু বহু ক্ষেত্ৰত কিন্তু উন্নয়ন হৈছে সেইটো যদি উন্নয়ন নাই হোৱা বুলি কওঁ আমি আচলতে এইটো মানে আপুনি যদিও শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত মই ৰাজনৈতিকভাৱে এটা কথা আপোনাক যদি সোধোঁ যে কংগ্ৰেছ আৰু কংগ্ৰেছ সহিতে কংগ্ৰেছৰ লগত যিসকল মিত্ৰ দল আছে তেওঁলোকৰ প্ৰাৰ্থী নে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী এই দুটা শক্তিৰ মাজত যিখন যুঁজ হয় কোনে শেষ হাঁহি মাৰিব বুলি ভাবিব কাৰণ আপুনি জানে সমষ্টিটোৰ কথা নাই শেষ হাঁহি মাৰিব কোনেতো আমি ক'ব নোৱাৰিম আমি শিক্ষাৰ লগত জড়িত ব্যক্তি গতিকে সেই সময়ত কোনে শেষ হাঁহি মাৰিব নাজানো কিন্তু এজন মানুহৰ কিন্তু ব্যক্তিত্বটোৰ প্ৰতি কিন্তু সকলোৱে কিন্তু চকু দি থাকে গতিকে দুইটা দল বা আন কোনো দল যদি আছে তাৰ পিছত যদি শক্তিশালী ব্যক্তিত্ব এজন যদি ব্যক্তি যদি মানে থিয় হয় মই ভাবিছোঁ তেওঁৰ পক্ষেই যোৱা সম্ভাৱনা আছে প্ৰাৰ্থীক চাব মানুহে প্ৰাৰ্থীকো আমি চাব লাগিব যদি সংসদৰ ক্ষেত্ৰত এজন প্ৰাৰ্থীক যেতিয়া আমি আগবঢ়াই দিয়া হয় তেওঁ কিন্তু ব্যক্তিত্বটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই আছিল 24 সৰজমিনৰ লখিমপুৰ সংসদীয় সমষ্টিৰ দুটাকৈ খণ্ড এই দুইটা খণ্ড উপভোগ কৰাৰ পাছত দৰ্শকসকলে হয়তো এটা উমান ল'ব পাৰিছে 2024 লোকসভা নিৰ্বাচনত লখিমপুৰৰ নিৰ্বাচনী ফলাফল কি হ'ব বা ইয়াৰ ৰাজনীতি কি হ'ব পৰৱৰ্তী সপ্তাহত পুনৰ আন এটা সমষ্টিক লৈ আন এগৰাকী আমাৰ সতীৰ্থ আহিব আপোনালোকৰ কাষলৈ তেতিয়ালৈ সকলোকে ধন্যবাদ শুভৰাত্ৰি